তো আজি আমি again as we say যে আমি যোৰহাট যিখন আমাৰ অনলাইন আমি যিখন ডিজিটেল আমি প্লেটফৰ্মত আমি যিখন মিটিং কৰি আছিলো যোৰহাট এন্টাৰপ্ৰেনাৰ্স মিট আসাম তো এইখন আমি আজি আকৌ শুকুৰবাৰলৈ লৈ আহিছিলো আজি শুভ সন্ধিয়া আজি সম্পূৰ্ণ শুকুৰবাৰে আজি আমি সন্ধিয়া 7:30 বজাত আমাৰ মিটিং আমি আজিৰ পৰা আৰম্ভ কৰিছো তো আপোনালোক সকলোকে আজি মিটিংলৈ আমি ওয়েলকাম কৰিছো আজি যিখিনি মানুহ আমাৰ লগত আছে তো সেই সকলোকে ওয়েলকাম কৰিছো তো আজি প্ৰথমতে আমি এই বিজনেছৰ আজি আমাৰ প্ল্যান প্ৰেজেন্টেশনস থাকিব তাৰ পিছত আমাৰ ৰিকগনিশনস পাৰ্ট থাকিব এই দুটা পাৰ্টৰ মাজতে আমাৰ বিজনেছ মিটখন শেষ হ'ব সম্পূৰ্ণ বিজনেছ মিটখন চলাবলৈ আমাক 1 ঘণ্টা 30 মিনিটৰ সময় আমি ৰাখিছো তো এই সময়খিনিৰ ভিতৰত মই আশা কৰো আপোনালোক সকলোৱে যাতে ইয়াত কনসেন্ট্ৰেট কৰে বিজনেছ মিটখনত কনসেন্ট্ৰেট কৰে আৰু আজি যিখন বিজনেছ মিট হ'ব এই গোটেই বিজনেছ মিটখন ক'বলৈ গ'লে আজিৰ ডেটত এটা বিৰাট ডাঙৰ চৰ্চাৰ বিষয় হৈ আছে ইটস ইন ডাইৰেক্ট সেলিং বিজনেছ আৰু ডাইৰেক্ট সেলিং বিজনেছৰ বিষয়ে এতিয়া খুব বেছি চৰ্চা হৈছে আৰু এতিয়া আমি দেখা পাইছো যে মানুহে ইয়াৰ আন্ডাৰষ্টেণ্ডিংটো বাঢ়িছে মানুহে আগতকে বেছিকে এই বিজনেছটো বুজি পাইছে সো কৰাৰ কাৰণে ইজি হৈছে ডিজিটেল প্লেটফৰ্মত মানুহৰ বহুত সুবিধা হৈছে এই গোটেই বস্তুবিলাক কেনেকৈ আপুনি কৰিব তাৰ কাৰণে আজি এখন বিজনেছ প্ল্যান হ'ব এই প্ল্যানখন আপোনালোকে এটা ওপেন মাইন্ড লৈ চাব তো প্ৰথম কথা হল জাস্ট আপোনাৰ কি ৰিকোয়াৰমেন্ট যদি কয় যে এটা ওপেন মাইন্ড ৰিকোয়াৰমেন্ট আছে কাৰণ বহুতে হয়তো ডাইৰেক্ট সেলিং সম্পৰ্কে বহুত ধৰণৰ নলেজ অলৰেডি আছে কাৰণ এটো এটা পুৰণা কনসেপ্ট হয় 20 ইয়াৰ্স ইন্ডিয়াত হৈ গৈছে তো সেই কাৰণে এটা আইডিয়া আছে কিন্তু মই তথাপিও কওঁ যে আজি আপুনি সেইখিনি গুটিখিনি সামৰি নতুনকে আপুনি গুটি বিষয়টো আজি এবাৰ চাব চোৱাৰ পিছত যোনে আপোনাক কল কৰিছে যদি ভাল লাগে তেতিয়াহে আপুনি তেওঁৰ লগত কথা পাতিব আৰু মোৰ ইনফৰমেশনস লৈ পেলাই আপুনি আৰম্ভ কৰিব পাৰে তো আজি বিজনেছ মিটটো মই নকৰো মই যোৰহাটৰ পৰা কানেক্ট হৈ আছো মোৰ নাম শকিলুৰ ৰহমান মোৰ মেছেজ আমি আজিৰ বিজনেছ মিটখনৰ হোষ্ট হয় তো আজি আমি ইয়াতে বিজনেছ প্ৰেজেন্টেশনসটো আপোনালোকৰ আগত কৰিবৰ কাৰণে এজন খুব দক্ষ ব্যক্তি যি নিজৰ লাইফত জীৱনটোত বহুত ধুনীয়াকে আগবাঢ়ি গৈছে তেওঁ এজন বেংকাৰ হয় তেওঁ প্ৰফেশনালি বেংকত আছিল আৰু সেই তাত থকাৰ অৱস্থাতে তেওঁ এই ডাইৰেক্ট সেলিং বিজনেছটো ষ্টাৰ্ট কৰিছিল আৰু খুব সুন্দৰকে এই বিজনেছটো ফুল টাইম এতিয়া কৰে আৰু কেনেকৈ তেওঁ কৰিলে কি আছিল গোটেই ডিটেইলছ ষ্টৰীৰে হৈতে তেওঁ গোটেই পাৰ্টটো প্ল্যানখনত আপোনাক দেখাব আপোনালোকে খালি এটা ওপেন মাইন্ড লৈ চাওক আৰু মই বেছি দেৰি নকৰি এতিয়া মই তেওঁক আৰু তেওঁৰ মিছেছ হাউসৱাইফ হয় খুব মাইডিয়াৰ আমি তেওঁলোকৰ পৰা বহুত কথা শিকো সো আমি এতিয়া ষ্টেজৰ স্ক্ৰিনত তেওঁলোকক মাতি আছো তো হেল্প মি ওয়েলকাম অন দা স্ক্ৰিন today's speaker Mr. Mrigen Sharma and Mayuri Sharma from Tiok Assam so welcome Mrigenda apuni ahok screenot namaskar hello hi welcome good evening good evening Sharma ঘৰ টিয়কত আৰু মোৰ লগত আছে ময়ূৰী শৰ্মা আমি আজি কিছু বছৰ ধৰি এই বিজনেছৰ লগত জড়িত হৈ আছো মই বিজনেছ প্ল্যানটো দেখিছিলো ষ্টেট বেংক অফ ইণ্ডিয়াত প্ৰায় 20 বছৰ মই সাৰ্ভিস কৰি আছো 20 বছৰৰ মোৰ যেটো এক্সপেৰিয়েন্স মই যেটো অভিজ্ঞতা মই এটা বস্তু মই গম পালো যে বেংক সাৰ্ভিসটোৱে মোক ডে টু ডে নিড দিব আৰু এটা এভাৰেজ লাইফ এটা দিব যদি তাতকে বেছি যদি লবলৈ যোৱা যায় তেতিয়া বেংকৰ লোন বাঢ়ি যাও যেটো মোৰ ক্ষেত্ৰত হৈছিল মই বেংকত থাকোতে যিমান বিলাক বেংকে লোন দিয়ে যেনেকৈ হাউচিং লোন কাৰ লোন কনজিউমাৰ লোন ফেষ্টিভেল লোন যিমান বিলাক লোন দিয়ে এই গোটেই বিলাক মোৰ নামত আছে মই ভাবিছিলো এই লোনবোৰ লৈ মোৰ ষ্টেণ্ডাৰ্ডটো বাঢ়িব লাইফটো ভাল হ'ব মোৰ ষ্টেটাস বাঢ়িব কিন্তু যেতিয়া দেখিলো এই গোটেই লোন যেতিয়া আহিলে মই যেতিয়া দৰমহা পাও প্ৰথমতে কি হ'ব প্ৰথমতে ইনষ্টলমেন্ট দিব লাগিব ইনষ্টলমেন্ট দিয়াৰ পিছত যেটো পইচা থাকে হেতু মাহটো চলাব লাগে যেতিয়া মাহৰ কথা আহিলে আস্তে আস্তে বা এক্সপেন্ডিচাৰ বাঢ়ি গৈ আছে কিন্তু ইনকামটো তেনেকৈ বঢ়া নাই সেই এটা সময়তে মোক এই বিজনেছ প্ল্যানটো দেখাইছিলে এজন ষ্ট্ৰেঞ্জাৰ হয় মই ফাৰ্স্ট টাইম লগ পাইছিলো আৰু যিজন আজি মোৰ কাৰণে ওয়ান অফ দা বেষ্ট ফ্ৰেণ্ড যি মোক গাইড দিয়ে আৰু যি মোক সদায় ওয়েল উইচাৰ আজি
সম্পূৰ্ণ বেলেগ হৈ গ'ল যেতিয়া প্লেন দেখাইছিলে তাত দেখাইছিলে এক্সট্ৰা ইনকামৰ কথা কৈছিলে এক্সট্ৰা ইনকামৰ কাৰণে মই একচুৱেলি মোৰ এটা অভিজ্ঞতাও আছে যেতিয়া মই বেংকত ফাৰ্ষ্ট জইন কৰিছিলোঁ নাগালেণ্ডত কৰিছিলোঁ ডিমাপুৰত তাত 2 বছৰমান যোৱাৰ পিছত দেখিলোঁ তাত মানুহে সাৰ্ভিসৰ লগত এক্সট্ৰা ইনকাম মানুহে কৰে মই ভাবিলোঁ এক্সট্ৰা ইনকাম কৰিব লাগে তো এখন অটো কিনি ললোঁ কিনি লৈ পেলাই চলাবলৈ দিলোঁ তাত দেখিছোঁ নাগালেণ্ড ডিমাপুৰত অটো চলোৱাটো এটা বহুত ডাঙৰ ৰিস্ক হয় আৰু তাত যিমান ৰিস্ক ল'ব লাগে সেই ধৰণে ৰিটাৰ্ণ নহয় তো তাত তেনেকৈ কিছুদিন থাকিলোঁ তাৰপিছত মোৰ যোৰহাটলৈ ট্ৰান্সফাৰ হ'ল যোৰহাট হ'লে মোৰ ঘৰে পালোহি মই ভাবিলোঁ এবাৰ খেতিত অকণমান আগবঢ়াই লওঁ ভাবি এখন পাৱাৰ টিলাৰ কিনিলোঁ পাৱাৰ টিলাৰ দেখিলোঁ এইটো খেতি আছে আমাৰ এতিয়াও খেতি আছে কিন্তু এইটো লাইফ চেঞ্জিং নহয় মই যিটো লাইফ বিচাৰিছোঁ সেই লাইফটো তাৰ পৰা নহ'ব সম্ভৱ নহয় তাৰোপৰি আমি আৰু বহুত এনেকুৱা কাম কৰিছিলোঁ মাছৰুম ফাৰ্ম খুলিছিলোঁ পোল্ট্ৰি ফাৰ্ম খুলিছিলোঁ তো ফিচাৰীৰ কাৰণে মাটি কিনিলোঁ মাটি কিনি ফিচাৰী তাত কাম কৰিলোঁ এই গোটেইবিলাকত মই এটা বস্তু মই দেখিলোঁ কি তাত প্ৰথমতে কেপিটেল ইনভেষ্ট কৰিব লাগে আৰু তাত যিটো ইনকাম হয় তাত যিটো ৰিস্ক থাকে মোৰ চাকৰিৰ সৈতে এইটো মেচ কৰা নাই যি সময়ত মোক ক'লে এক্সট্ৰা ইনকাম আৰু যেতিয়া ক'লে এক্সট্ৰা ইনকাম ফ্লেক্সিবল আৱাৰ ইয়াত কেপিটেল নাই আৰু কি হ'ল এজন যি অলৰেডি ছাকচেছ এজন মানুহে গাইড কৰিব এই গোটেইকেইটা বস্তু মই দেখিলোঁ এইটো এটা সাংঘাতিক বস্তু খুব ভাল কথা এইটো মই বিজনেছ প্লেনটো চাই মই ভাল পালোঁ আৰু মোক লাষ্টত এটা কথা কৈছিলে যে আপুনি বিজনেছটো কৰিবৰ কাৰণে এটা কাৰণ লাগিব আৰু মই মনে মনে ভাবি আছোঁ কোৱা নাই মই ইমান ধুনীয়া বিজনেছ এইটো নকৰাৰ কাৰণটো কি হ'ব পাৰে মই নকৰাৰ মই কাৰণটো বিচাৰি পোৱা নাই তো নেক্সট ডে মই আহিলোঁ মোক যি দেখাইছিলে আমগুৰিত ঘৰ তো ফাষ্ট ফুডৰ দোকান আছিলে তাত আহি মই ওলালোহি আৰু যেতিয়া ওলাইছোঁ লগত আৰু বেলেগ মানুহ আছে বেলেগ মানুহে মোক ওপৰ পৰা তললৈ চাই আছে এইটো কি অদ্ভুত বস্তু আহিলে মই আহিছিলোঁ এখন ব্লেক মোৰ ৰাজদূত আছিলে ৰাজদূত লৈ আহিছিলোঁ তো ৰাস্তা বোকা তো বোকা ৰাস্তাত বোকাই লাগিব আৰু বেলেগ কি লাগিব তো দেখি তো ভাল বাকীবিলাকে তো অলপ আচৰিত হৈছে কিন্তু মোক যি প্লেন দেখাইছিলে তেখেতটো বহুত মই দেখিছোঁ বহুত এটা সন্তুষ্টি ভাৱ এটা দেখিছোঁ কিন্তু আজি মোৰ গাত বোকা নালাগে আজি বোকাও নালাগে বৰষুণো নপৰে এতিয়া মই হুণ্ডা এমেজ চলাওঁ মোৰ লাইফটো অলপ চেঞ্জ হৈ গ'ল কিন্তু মই বিজনেছটো জইন কৰিলোঁ জইন কৰাৰ পিছত মই বিজনেছটো কেৰিয়াৰ হিচাপে কেলে লওঁ মই যেতিয়া বেংকত আছিলোঁ মই এইটো কেৰিয়াৰ হিচাপে লৈছিলোঁ কাৰণ মই দেখিছিলোঁ মোৰ 20 বছৰৰ যিটো ছাৰ্ভিচ কেৰিয়াৰ মোৰ ডেপ্ট মানে ধাৰ মোৰ বাঢ়ি বাঢ়ি গৈ আছে যেতিয়া ধাৰ বাঢ়ি বাঢ়ি গৈ আছে তেতিয়া কি হয় মানে দৰমহা পোৱাৰ লগে লগে প্ৰথমতে ইনষ্টলমেণ্ট দিব লাগে ইনষ্টলমেণ্ট দিয়াৰ পিছত যিটো পইচা থাকে মাহটো চলাব লাগে এক্সপেণ্ডিচাৰ আমাৰ সদায় বাঢ়ি গৈ আছে কিন্তু ইনকামটো কি হয় বছৰেকত একবাৰ ইনক্ৰিমেণ্ট লাগে আমি গোটেই কম্প্ৰমাইজ মোৰ আস্তে আস্তে কম্প্ৰমাইজ লাইফটো বাঢ়ি গ'ল মই ভাবিছিলোঁ মোৰ এটা ভাল লাইফষ্টাইল পাম লোন ল'লোঁ কিন্তু কম্প্ৰমাইজটো বেছি হৈ গ'ল তো তাৰপিছত দেখিলোঁ যে নাই এইটো নহ'ব অলপ কিছু চেঞ্জ কৰিব লাগিব আৰু সেইকাৰণে মই দেখিলোঁ নাই বিজনেছত মই অলপ কনচেনট্ৰেট কৰিম মানে এই বিজনেছ যিটো কনচেপ্টৰ কথা মই পাতিব খুজি আছোঁ সেইটোত মই অলপ কনচেনট্ৰেট কৰোঁ আৰু ইয়াত মই দেখিলোঁ কি যে ইয়াত যিকোনো বেকগ্ৰাউণ্ডৰ মানুহ ছাকচেছ হৈছে ইয়াত দেখিছোঁ মোৰ নিচিনা ছাৰ্ভিচ কৰা মানুহ ইয়াত ট্ৰেডিশ্যনেল বিজনেছ কৰা মানুহ মই দেখিছোঁ তো ইয়াত দেখিছোঁ যে প্ৰফেশ্যন কোনোবা ডাক্তৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট এডভকেট ইভেন ইয়াত ষ্টুডেণ্ট ছাকচেছ হোৱা মই দেখিছোঁ মোৰ বিলিভ লেভেলটো বাঢ়ি গ'ল যদি সব মানুহে কৰিব পাৰে ময়ো কৰিব পাৰিম বিজনেছটোত মই টাইম এণ্ড এফৰ্ট দিবৰ কাৰণে মই যত্ন কৰিলোঁ যেতিয়া মই অলপ টাইম আৰু এফৰ্ট দিলোঁ তেতিয়া এটা বস্তু মই দেখিলোঁ যে বিজনেছৰ প্লেনত যিকেইটা কথা কৈছিলে অলৰেডি এইটো আহিবলৈ আৰম্ভ কৰিছে এক্সট্ৰা ইনকাম আহিবলৈ আৰম্ভ কৰিছে
আৰু তাৰপিছত মই বিজনেছ চিৰিয়াছ হৈ গ'লো। আজি মই জানো আজি বহুত মানুহে হয়তো বিজনেছ কনচেপ্টটো চাবৰ কাৰণে ৱেইট কৰি আছে আৰু এই বিজনেছ কনচেপ্টটো তোমাৰ শ্লাইডৰ যোগেদি অলপ চমুকে অভাৰভিউহে দিম আৰু মোক হেল্প কৰি আছে মোৰ এজন খুব ভাল ফ্ৰেণ্ড শাকিলুৰ ৰহমান। প্লিজ কৈছোঁ যে মই যেতিয়া বিজনেছত মোৰ যিটো ধাৰণা আছিলে মই বিজনেছত যেতিয়া জইন কৰিলোঁ মই যেতিয়া ইয়াক আগবাঢ়িবলৈ আৰম্ভ কৰিলোঁ তেতিয়া মোৰ এটা ধাৰণা আছিলে যে এইটো মানুহ গোটোৱা বিজনেছ, কিন্তু এতিয়া গম পালোঁ যে এইটো মানুহ গোটোৱা বিজনেছ নহয়, এইটো পাৰ্টনাৰ লাগে, এইটো মানুহক আমি হেল্প কৰা বিজনেছ। আৰু যেতিয়া পাৰ্টনাৰ কথা আহিব তেতিয়াহ'লে ইয়াত আহি গ'ল মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং। যদি মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং নাথাকে তেতিয়াহ'লে পাৰ্টনাৰ বেছি দিন লাষ্টিং নকৰিব। ট্ৰেন্সপাৰেঞ্চি দৰকাৰ। এইটো কোনো হিডেন প্ৰগ্ৰেম ইয়াত যদি ৰখা যায় তেতিয়াহ'লে এইটো ছাকচেছ হোৱাৰ সম্ভৱ নহয়। তাৰোপৰি কি হ'ল আমি যেতিয়া এটা কাম কৰিব খোজো আমাৰ হাতত দুটা বস্তু এটা আহি যায়, এটা হৈছে অপিনিয়ন আৰু এটা হৈছে ফেক্ট। আজি মই জাষ্ট ফেক্ট দিম। যেতিয়া মই বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ মোক বহুতে বেলেগ বেলেগ ধৰণৰ অপিনিয়ন পাছ কৰিছিলে। এইটো ক'ত বিজনেছ হ'ব? যেতিয়া মই যদি টাউনত যদি কাৰোবাক যদি মই কণ্টেক্ট কৰোঁ তেওঁক যদি মই শ্বেয়াৰ কৰিব খোজোঁ তেওঁ কয় নাই এইটো গাঁৱতে হ'ব। গাঁৱত যদি কওঁ তেতিয়াহ'লে নাই এইটো গাঁৱত নহয় এইটো টাউনত হোৱা বস্তু। এইবিলাক হৈছে অপিনিয়ন। কোনোবাই ক'ব ইয়াত আহিলে গুচি গ'ল, কিন্তু ফেক্টটো কি? ফেক্ট হৈছে কি ইয়াৰ পৰা বহুত মানুহ ছাকচেছ হৈছে যি চিষ্টেমেটিক ৱেত কাম কৰিছে। আৰু যিকোনো এটা কাম কৰিবৰ কাৰণে আমাক কিছুমান কেৰেক্টাৰ লাগে, কিছুমান আমি তাত ফিচাৰ্ছ লাগে। ইয়াত আমি কি দেখিছোঁ যদি বিজনেছটো যদি ছাকচেছ হ'ব লাগে তেতিয়াহ'লে আমাৰ কিছুমান নিজস্ব গুণ থাকিব লাগিব, যেনেকৈ টিচেবল। যদি টিচেবল যদি নহয় এই বিজনেছটো কৰাটো সম্ভৱ নহ'ব। একাউণ্টেবিলিটি, ডিচিশ্যন লোৱাৰ যিটো পাৱাৰ, যদি ডিচিশ্যন যদি মই নিজে লওঁ তেতিয়াহ'লেতো ঠিক আছে। যদি মোৰ হৈ যদি ডিচিশ্যন আন কোনোবাই লয় তেতিয়াহ'লে মোৰ লাইফত ছাকচেছটো কেতিয়াও সম্ভৱ নহয়। গতিকে আমাৰ এই গোটেইকেইটা বস্তু আমি যদি প্ৰথমতেই ঠিক কৰি লওঁ তেতিয়াহ'লে আমি এটা খুব ভাল ষ্টেপ দিয়া হৈছে। নেক্সট প্লিজ। নেক্সট প্লিজ। আচ্ছা, আমি কি হ'ল যেতিয়া আমি কাম কৰোঁ তেতিয়া আমি কিহৰ কাৰণে কাম কৰোঁ? যেতিয়া আমি কাম কৰোঁ তেতিয়া ফেমিলি ৱেলফেয়াৰ, ফেমিলি ৱেলবিঙৰ কাৰণে আমি কাম কৰোঁ। ফেমিলিৰ লগত আমাৰ এটা যি ছেটিছফেকশ্যন তাত যি হেপিনেছ দিবৰ কাৰণে আমি এটা লিগেচি ৰাখি থৈ যাবৰ কাৰণে। যেতিয়া আমাৰ ড্ৰিমত যেতিয়া আমি কাম কৰোঁ তেতিয়া কি হ'ল যেতিয়া ঘৰ আহিলে ঘৰ লোনত আহিল, গাড়ী আহিলে গাড়ী লোনত আহিল। আল্টিমেট কি হ'ল আমাৰ লোন বাঢ়ি গ'ল আৰু বাঢ়ি যোৱাৰ লগে লগে আমি লাইফৰ যি ভেলু আমাৰ কাৰণে লষ্ট হৈ যাব। আমি ইয়াত না লিগেচি ৰাখিব পাৰিছোঁ না আমি ডেথৰ পৰা আমি বাচি থাকিব পাৰিছোঁ। নেক্সট প্লিজ। নেক্সট। আচ্ছা, এই গোটেই বস্তুবিলাক আমি চবেই কাম কৰোঁ কিন্তু কিয় আমি নাপাওঁ? এফৰ্ট, টাইম এণ্ড এফৰ্ট চবেই দিওঁ, কিয় নাপাওঁ? এইটো ৰবাৰ্ট টি কিয়ছাকি বুলি এজন চেল্ফ মেড মিলিয়নাৰ যি ফিনান্সিয়েল এডভাইচাৰ, তেওঁ বহুত এনেকুৱা চিৰিজ কিতাপ লিখিছে যে বিজনেছ স্কুলছ, বিজনেছ অফ 21st century, এইবিলাকত এটা বস্তু দেখুওৱা হৈছে যে আমি যিমানবিলাক আমাৰ এক্টিভিটিৰ জৰিয়তে ইনকামটো 4টা ভাগত ভাগ কৰা হৈছে। তাত এমপ্লয়ী, মই যেনেকৈ এমপ্লয়ী আছিলোঁ, আৰু চেল্ফ এমপ্লয়ী যিবিলাকে নিজৰ যেনেকৈ কাৰোবাৰ ডক্তৰ, এডভকেট, এনেকুৱা ধৰণৰ যি চেল্ফ এমপ্লয়ী যি দৰমহাত নহয় নিজৰ ওপৰত তেওঁ ইনকাম কৰে, আৰু বিগ বিজনেছ হাউচ আৰু ইনভেষ্টৰ। ইয়াক আকৌ দুটা যদি আমি যদি ভাগ কৰোঁ, ৰাইট হেণ্ড ছাইড আৰু লেফ্ট হেণ্ড ছাইড। লেফ্ট হেণ্ড ছাইডত আমি বেছিভাগ মানুহ আছোঁ এমপ্লয়ী আৰু চেল্ফ এমপ্লয়ী। এই এমপ্লয়ী আৰু চেল্ফ এমপ্লয়ী মূল বস্তুটো হৈছে কি কাম কৰিলে পইচা আহে আৰু কাম বন পইচা বন। যিহেতু কাম কৰিবৰ কাৰণে আমি টাইম দিব লাগে, যে টাইম দি পেলাই আমি ইনকাম কৰোঁ তেতিয়াহ'লে আৰু এটা লিমিটেশ্যন আহি গ'ল যে আমাৰ টাইমটো লিমিটেড। আমাৰ এই টাইমটো যদি দি পেলাই ইনকাম কৰোঁ তেতিয়াহ'লে আমাৰ নিজৰ কাৰণে টাইম ফ্ৰী নহয়, চবৰ কাৰণে 24 ঘণ্টা, কিন্তু আমি নিজৰ কাৰণে আমি কিমান টাইম ৰাখিব পাৰিছোঁ? ইনকাম কৰোঁতে আমি টাইমটো ট্ৰেড কৰিবলগীয়া হৈছে। তাৰোপৰি কি হ'ল দুইটা বস্তু যেতিয়া লিমিটেশ্যন আহি গ'ল, এইটো মই কওঁ যে ওৱান মেন আৰ্মি, নিজে চব কৰিব লাগিব। মোৰ জেগাত
মই যদি বেংকত যদি মই যদি ছমাহ নাযাওঁ মোৰ জেগাত মই মিছেছক লৈ যাব নোৱাৰো ডাক্তৰ যদি ছমাহ যদি চেম্বাৰ নখোলে একদম বেলেগক বহাই দিব নোৱাৰে মিছেছক বহাব নোৱাৰে এটো ওৱান মেন আৰ্মি নিচিনা যদি ওৱান মেন আৰ্মি কথা আহি যায় যদি নিজে সব কৰিব লাগে তেতিয়াহলে আৰু এটা কথা লগত আহি গলে সিকিউৰিটি নাই কাৰণ লাইফৰ সিকিউৰিটি কোনো দিব নোৱাৰে আমি যদি চাওঁ বিগ বিজনেছ হাউচ আৰু ইনভেষ্টৰ এইবিলাকত আমি কি দেখিবলৈ পাই আছো তাত টাইম মানি সিকিউৰিটি এই গোটেই কেইটা বস্তু একেলগে পোৱা যায় মানে যেটো কাৰণে আমি বিজনেছত আহিছো আমি কাম কৰিবলৈ আহিছো টাইম মানি সিকিউৰিটি আমি যত আছো তাত টাইম মানি সিকিউৰিটি তো নাই পাব নোৱাৰে কাৰণ টাইম দি পেলাই আমি ইনকাম কৰো আমি দুইটা দিশত যদি আমি যদি চাওঁ বেসিক ডিফারেন্স কি লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইডৰ বেসিক ডিফারেন্স কি আমাৰ টাইম এন্ড এফৰ্টটো আমি কিহৰ কাৰণে দি আছো ইনকাম কৰিবৰ কাৰণে দি আছো আৰু ৰাইট হ্যান্ড সাইডে কি কৈছে টাইম এন্ড এফৰ্ট দি আছে এসেট ক্ৰিয়েট কৰিবৰ কাৰণে একবাৰ যদি এসেট ক্ৰিয়েট হৈ গল ই ৰেগুলাৰ ইনকাম স্টাৰ্ট হৈ গল ইনকাম আহিল তাৰ কাৰণে আৰু তো বেলেগে আকৌ টাইম দিবলগীয়া নহয় গতিকে তাত কি হল তো একবাৰ এসেট বনাব লাগে আৰু লাইফ টাইম এনজয় কৰিব লাগে এটো জেনাৰেশন আফটাৰ জেনাৰেশন আমি যদি চাওঁ তো টাটা বিৰলা ৰিলায়েন্স আমি তাত দেখিছো তাত নিজে তাত টাইম লগাবলগীয়া হোৱা নাই গতিকে আমি যদি টাইম মানি সিকিউৰিটি আমি যদি এটা ভাল লাইফ বিচাৰো আমি যদি হ্যাপিনেস বিচাৰো তেতিয়াহলে ডেফিনেটলি আমি লেফট হ্যান্ড সাইডৰ পৰা আমি ৰাইট হ্যান্ড সাইডত আহিব লাগিব দ্যাট মিন্স আমাৰ এটা চেঞ্জ লাগিব আমাৰ থট চেঞ্জ কৰিব লাগিব আমাৰ এক্টিভিটি চেঞ্জ কৰিব লাগিব নেক্সট প্লিজ আমি চেঞ্জ কৰিব লাগিব কিহত চেঞ্জ কৰিম এটো এটা সিম্পল বিজনেস হয় আমি চেঞ্জ কৰিব মই যেতিয়া সার্ভিস কৰি আছিলো বা আমি যেতিয়া লেফট হ্যান্ড সাইডে থাকো তেতিয়া আমি কি কৰো ইনকাম কৰিবৰ কাৰণে আমি কৰবাত আমি টাইম দিব লাগে না কাৰোবাৰ আমি সার্ভিস কৰিব লাগে যদি তাত আমি যেতিয়া টাইম দিলো তেতিয়া তাৰ বিনিময়ত আমি কি পালো টাইম দি পেলাই মানি পইচা আহিলে আৰু যেতিয়া আমি পইচা পাওঁ প্ৰথম কাম আমাৰ কি হয় প্ৰথম কাম আমাৰ যিমান বিলাক ইনষ্টলমেন্ট থাকে যিমান বিলাক ইএমআই থাকে আমি পেমেন্ট কৰিলো পেমেন্ট কৰাৰ পিছত বাকি যেটো থাকিলে সেটো আমি মাহটো চলাব লাগে তাৰ কাৰণে আমি মাহেকীয়া বজাৰ এটা কৰো হয়নে যিবিলাক এফএমচিজি প্ৰডাক্ট যেনেকে আমি টুথপেষ্টৰ পৰা আদি কৰি গা ধোৱা সাবুন কাপোৰ ধোৱা সাবুন ক্লিন কৰা এই বস্তুবিলাক আমি এক মাহৰ কাৰণে আমি গুটাই লওঁ গুটাই লৈ যিবিলাক বস্তু আমি গুটাও আমি ভাবো আমি বস্তু কিনোটা আমি কি চাও এমআরপি এমআরপি বুলি ক'লে তাত দুটা বস্তু সোমাই থাকে কষ্ট অফ প্ৰডাকশন আৰু কষ্ট অফ ডিস্ট্ৰিবিউশন মানে ডিস্ট্ৰিবিউশন এটা কষ্ট থাকিব আমি সবে জানো যে যি বিক্ৰী কৰিছে বা তেওঁ বস্তু বনোৱা নাই বস্তু বেলেগ জায়গাত বনাইছে আৰু তাৰ মাজত কিছুমান মিডলম্যান আছে সিএনএফ আছে এটো হোলসেলাৰ আছে ৰিটেইলাৰ্স আছে এডভাৰটাইজাৰ আছে এই গোটেই বিলাক আমি যদি চাওঁ তেতিয়া হলে আমাৰ খৰচ যেটো এমআরপি তো এটা ক্যালকুলেশন কৰিব পৰা ব্যৱস্থা যেনেকে তো 40-60 বুলি কোৱা যায় মানে কষ্ট অফ প্ৰডাকশন যদি 40 হয় ডিস্ট্ৰিবিউশন কষ্ট 60 যদি 60% যদি আমি যদি দিব লাগে তাৰ মানে মই যিমান কাম কৰি আছো তাৰ 60% কাৰ কাৰণে কৰি আছো 60% আন কিছুমান মানুহৰ কাৰণে মই কাম কৰিব লগিয়া হৈছে আৰু এই বস্তুটো লৈ আমি মাহটোৰ কাৰণে আমি বস্তু গুটালো আৰু মাহটোত কিয় বস্তুবিলাক আমি ইউজ কৰিলো মাহটো শেষ হৈ গল আৰু নেক্সট মান্থত কি হ'ব নেক্সট মান্থত আমি আকৌ টাইমৰ কথা আহিলে টাইম দিলো আকৌ ইনকাম হল আকৌ দোকানত গলো আকৌ বস্তু কিনিলো না আকৌ মাহটো শেষ হৈ গল এনেকে কি হল আমাৰ মাহৰ পিছত মাহ বছৰৰ পিছত বছৰ মোৰ তেনেকে 20 বছৰ মই গল মোৰ পাৰ কৰিলো আৰু তেতিয়া মই যেতিয়া বেলেগ কি থাকিলে বুলি যদি প্ৰশ্ন কৰো যে মাহৰ পিছত কি থাকিলে তেতিয়া কয় বুলি ইয়াত একো নাই মই কিছু একো নাই নহয় মোৰ এটা লাভ হৈছে কি লাভ হৈছে মোৰ ইগো আহি গল বছৰৰ পিছত কাম কৰোতে মোৰ ইগো আস্তে আস্তে ডাঙৰ হৈ গল না বেংকত থাকিলে এজন বস থাকে বেংকৰ পৰা লোৱাৰ পিছত মোৰ ইগোই মোক পাৰমিশন দিও মই কাৰোবাৰ লগত কথা পাতিব পাৰো কাৰ ক'ত মই বহিব পাৰো এনেটো আৰু আছে
কিন্তু মোৰ দুই সাইডৰ পৰা মই কি হ'ল মই দিন যোৱাৰ লগে লগে মই আৰু এজন বস মই গোটাই লওঁ যদি ইয়াক যদি অকমান চেঞ্জ কৰো নেক্সট প্লিজ নেক্সট যদি আমি একেটা কাম এই কামক আমি যদি অকমান বেলেগ ধৰণৰ আমাৰ মাহটোৰ কাৰণে আমাৰ যিটো ইনকাম আছে তাৰ আমাৰ যিটো একদিন যদি মই যদি চাওঁ একদিনত আমাৰ ৱৰ্কিং আৱাৰ কিমান হ'ব পাৰে আউট অফ 24 আৱাৰ্ছত আমি কিমান কৰো মোৰ কাৰণে আছিলে 10 ঘণ্টা 10 আৱাৰ্ছ 8 ঘণ্টা আৰু প্লাছ 2 ঘণ্টা তাৰমানে মই যদি 10 ঘণ্টা যদি মই পাওঁ তাৰমানে মই এটা ৱৰ্কিং ডেজ এটা পাই যাম ইয়াত কি হ'ল আমি যাৰ লগত আমি ধৰক বিজনেছটো ষ্টাৰ্ট কৰি আছো তাত আমি ৰেগুলাৰ আমি যিটো বেচিছত না তো আমি কাম চলি আছে যেনেকৈ মই যদি মোৰ কথা কওঁ তেতিয়াহ'লে মই আহি পাওঁ ঘৰত 7 বজাত আহি পাওঁ 7 বজাৰ পৰা যদি 11 বজাত মই যদি চাওঁ 7 to 11 4 আৱাৰ্ছ ডেইলি 4 আৱাৰ্ছ মই কি কৰোঁ মই লছ কৰি আছো এইটো আনপ্ৰডাক্টিভ টাইম মোৰ কাৰণে আমি যদি এক মাহত যদি হিচাপ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 120 আৱাৰ্ছ 120 আৱাৰ্ছত 20 আৱাৰ্ছ মই এডজাষ্টমেণ্টত ৰাখিলোঁ যদি 100 আৱাৰ্ছ এক মাহত যদি হয় আমাৰ ৱৰ্কিং ডেজ কিমান বাঢ়ি গ'ল 10 দিন 4টা সানডে 2টা স্যাটাৰডে 16 ডেজ আমি টাইম লছ কৰি আছো ৱৰ্কিং ডেজ আমি লছ কৰি আছো এই বিজনেছত এই ৱৰ্কিং ডেজত আমি যদি অলপ কাম কৰোঁ কাৰ হয় আমাৰ এটা টিম আছে মই যাৰ লগত মই বিজনেছ ষ্টাৰ্ট কৰিছো লগত এটা এক্সপাৰ্ট টিম আছে টিমটোৰ সহায়ত আমি কাম যদি আৰম্ভ কৰোঁ হয় এই কামটো কৰোঁতে কেতিয়াবা য়েছ ন কৰি থাকোঁতে কেতিয়া এটা টিম বিল্ড হৈ গ'ল মই গম নাপাওঁ আৰু এই টিমত কি হ'ল যেতিয়া ভলিউম ক্ৰিয়েট হ'ল তাৰ পৰা পইচা দিলে যেতিয়া মই বিজনেছ ষ্টাৰ্ট কৰিছোঁ মই বেলেগ একো কৰা নাই আগতে মই এক মাহৰ কাৰণে মাৰ্কেটিং কৰিছিলোঁ দোকানৰ পৰা এতিয়া মই কোম্পানীৰ পৰা মাৰ্কেটিং কৰি এটা মই সেলফ কৰিলোঁ যেতিয়া মোক টুথপেষ্টৰ দৰকাৰ হ'ব তেতিয়া আগতে মই দোকানলৈ গৈছিলোঁ এতিয়া মই সেলফ কৰোঁ তাত পইচা দিওঁ দোকানতো পইচা দিওঁ না ইয়াতো দিলোঁ তাত পইচা থলোঁ মই টুথপেষ্ট ল'লোঁ মোক চাবোন দৰকাৰ হ'ল মোৰ সেলফ খুলিলোঁ তাৰপৰা চাবোন ল'লোঁ পইচা থলোঁ এটা জাষ্ট চেঞ্জ এটা মানে পাৰ্চেজিং চেঞ্জ আগতে বেলেগৰ পৰা কৰিছিলোঁ এতিয়া নিজৰ দোকানৰ পৰা এইটো কৰাৰ কাৰণে আস্তে আস্তে ভলিউম ৱাইজ কি হ'ল এটা ইনকাম ষ্টাৰ্ট হৈ গ'ল আৰু সেই ইনকামৰে আমাক এটা কি দি আছে আমাৰ এক্সট্ৰা ইনকাম মই যাৰ কাৰণে মই বিজনেছটো কৰিছিলোঁ এইটো এক্সট্ৰা ইনকাম আহি গ'ল নেক্সট প্লিজ এতিয়াৰ যিটো যুগ হ'ল এই যুগটো হৈছে কি এইটো ইনফৰমেশ্যনৰ যুগ আমি যদি চাওঁ যে আমি চবেই দেখিছোঁ অলাৰ দেখিছোঁ উবেৰ দেখিছোঁ তো তাত কি কৰে তেওঁলোকে কাষ্টমাৰ আৰু টেক্সি দুইজনৰ লগত এটা সংযোগ কৰি দিয়ে ইনফৰমেশ্যন দিয়ে এই বিজনেছৰ জৰিয়তে আমি যেতিয়া মানুহক ইনফৰমেশ্যন দিবলৈ যে আৰম্ভ কৰিলোঁ আস্তে আস্তে আমাৰ যিটো নিড আছিলে যে এক্সট্ৰা ইনকামেই হওক বা অন্য লি আছিলে তাত আমাৰ এক্সট্ৰা ইনকাম আহি গ'ল নেক্সট প্লিজ নেক্সট আচ্ছা এইটো বিজনেছ হৈছে এটা বিজনেছ ইয়াত এটা এডুকেশ্যন আছে এডুকেশ্যন বেছড বিজনেছ যেতিয়া প্লেন দেখাইছিল তেতিয়া তাত মোক সুধিছিলে যে এইটো আপুনি এডুকেশ্যন ল'ব লাগিব ৰেডি নে মই য়েছ ৰেডি কিতাপ পঢ়িব লাগিব ৰেডি নে ৰেডি ইয়াত এটা এডুকেশ্যনৰ কাৰণে এটা কোৰ্চ দিব এটা এক্সপাৰ্ট টিম আছে টিমটো আপোনাক বিজনেছত হেল্প কৰিব ইয়াৰ কাৰণে এটা মোবাইল লাগিব এতিয়াতো চেঞ্জ হৈ আছে ডিজিটেল আহি গ'ল এটা মোবাইল লাগিব ইয়াত কিছুমান এছ'চিয়েশ্যন লাগিব যদি আমি এই এছ'চিয়েশ্যন আৰু আমি কোৰ্চৰ পৰা যদি শিকি লওঁ তেতিয়াহ'লে বিজনেছটো বহুত সহজ যদি নিজৰ ফালৰ পৰা কৰা যায় সঁচাকৈ এইটো এটা টান বিজনেছ হৈ যাব নেক্সট প্লিজ এতিয়া ইয়াত কি হয় যেতিয়া বিজনেছত জইন কৰিলোঁ জইন কৰাৰ লগে লগে আমাৰ লগত আছে এটা এক্সপাৰ্ট টিম আছে যিয়ে আমাক ফিজিকেলি হেল্প কৰিলে ইয়াত এডুকেশ্যন আছে ব্ৰিথ অল ৱাইড যি বিজনেছটোত কেনেকৈ টিম মেইনটেইন কৰিব লাগে তাৰ এটা এডুকেশ্যন আহিব এটা কোম্পানী আছে কোম্পানীয়ে প্ৰডাক্টৰ চব জামেলা ল'ব এই ভলিউম মতে আপোনাক পইচা দিব আৰু
মাজত আপুনি জাস্ট শ্বেয়াৰ কৰি আপোনাৰ বিজনেছটো এটা টিম এটা আপুনি ক্ৰিয়েট কৰিব লাগে নেক্সট প্লিজ এটা কোম্পানী এটো এটা কোম্পানী যেটো এটা more than 100 কান্ট্ৰিত এটো বিজনেছ হৈ আছে এটো নাম্বাৰ 1 ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰি বুলি কোৱা হৈছে এটা কোম্পানী 1959 ৰ কোম্পানী এটা হিউজ কোম্পানী ইয়াৰ যদি আমি টাৰ্নওভাৰ চাও 2017-18 ৰ এটো 8.8 বিলিয়ন ডলাৰ এটো এটা বিজনেছ এতিয়া লাগে যেন 2018 ৰ যদি আমি ফিগাৰ চাও তেটা 61.8 বিলিয়ন ডলাৰ আমাৰ নিচিনা ডিস্ট্ৰিবিউটৰ মাজত দিয়া আছে এটো এটা ইয়াত যেটো যে প্ৰডাক্টৰ ওপৰত এটা 100% স্যাটিসফ্যাকশন গ্যাৰান্টি দিয়া আছে 30 ডেজৰ আপুনি প্ৰডাক্ট ইউজ কৰক 30 ডেজ 1/3 ইউজ কৰাৰ আগতে ৰিটাৰ্ণ কৰিব পাৰে এটো এটা কোম্পানী যত more than 1200 পেটেন্ট আছে এটা পেটেন্টৰ কাৰণে কিমান টাইম এন্ড এফৰ্ট দৰকাৰ হয় আৰু ইয়াত যিবিলাক প্ৰডাক্ট আছে এটো নাম্বাৰ 1 প্ৰডাক্ট হয় কোৱালিটি প্ৰডাক্ট হয় আৰু এই কোৱালিটি প্ৰডাক্টটো আমি যেটো বিজনেছটো আমি জয়েন্টলি কৰি আছো আৰু প্ৰডাক্টৰ ওপৰত মই কবৰ কাৰণে মই জাস্ট টু হ্যান্ড ওভাৰ কৰিম মিসেস ময়ূৰী শৰ্মা Thank you. এইটো এই ব্যৱসায়টো টোটালি ভলিউমৰ ওপৰত নিৰ্ভৰ কৰে আৰু ভলিউম কৰিবলৈ হলে কিনা বেচা দুইটাই কামই কৰিব লাগিব আৰু কিনা বেচা কৰিবলৈ হলে আমাৰ হাতত কিছুমান প্ৰডাক্ট লাগিব আৰু সেই প্ৰডাক্টৰ বিষয়ে মই আপোনালোকৰ আগত অকনমান শেয়াৰ কৰিম মাত্ৰ আভাসে দিম কাৰণ টাইমটো বহুত কম আছে গতিকে অকনমান মন আভাস দিম আপোনালোকক যিসকলে ইনভাইট কৰিছে ইয়ালৈ তেখেতসকলৰ লগত বহিব আৰু বিশেষকৈ আজিকালি ডিজিটালি বহুত প্ৰডাক্টৰ ওপৰত ট্ৰেইনিং চলি থাকে সেইবিলাক ল'ব পাৰিব আৰু নেটৰ যোগেদিও যিবিলাক মানে ধৰক গুগলত সাৰ্চ কৰিলেও আপোনালোকে প্ৰডাক্টৰ ইনফৰমেশন পাব পাৰিব এতিয়া হম প্ৰডাক্টৰ ওচৰলৈ ওয়াৰ্ল্ড হেলথ অৰ্গেনাইজেচনে আমাৰ প্ৰডাক্টক তিনিটা গ্ৰেড দিছে ইকনমিক ইফেক্টিভ আৰু ইকো ফ্ৰেন্ডলি এতিয়া আমাৰ ইয়াত কি প্ৰডাক্ট আছে আমাৰ ইয়াত মেইনলি চাৰিটা কেটেগৰী প্ৰডাক্ট আছে আৰু সেই চাৰিটা কেটেগৰী প্ৰডাক্টৰ ভিতৰত মই প্ৰথমতে কওঁ হেলথ এণ্ড ৱেলনেছৰ প্ৰডাক্ট হেলথ এণ্ড ৱেলনেছৰ প্ৰডাক্ট বুলি ক'লে কি হয় আজিকালি আমি যিবিলাক খাদ্য খাওঁ সেই খাদ্যৰ যোগেদি আমি আমাৰ শৰীৰত পাবলগীয়া কিছুমান বস্তু আমি নেপাওঁ যেনে ধৰক প্ৰটিন নেপাওঁ ধৰক ভিটামিনছ মিনাৰেলছ নেপাওঁ কাৰ্বহাইড্ৰেট নেপাওঁ ফেট নেপাওঁ এইবিলাক বস্তু আমাৰ কিছুমান বিভিন্ন কাৰণত আমাৰ শৰীৰে নেপায় কিন্তু সেইবিলাক আমি কিছুমান সাপ্লিমেন্ট হিচাপে দিবলগীয়া হয় আৰু এই প্ৰডাক্ট বিলাক সাপ্লিমেন্ট হিচাপে দিবৰ কাৰণে আমাৰ লগত এটা বঢ়িয়া ব্ৰেণ্ড আছে সেইটো হৈছে নিউট্ৰিলাইট ব্ৰেণ্ড নিউট্ৰিলাইট হৈছে কি হৈছে 80+ এটা পুৰণা ব্ৰেণ্ড যিটো হৈছে ৱৰ্ল্ডৰ নাম্বাৰ 1 চেলিং ব্ৰেণ্ড ইয়াৰ কেইটামান প্ৰডাক্টৰ বিষয়ে মই আপোনালোকৰ লগত অকমান কম প্ৰথমতে কওঁ মই ফাউণ্ডেশ্যন প্ৰডাক্টৰ বিষয়ে ক'বলৈ গ'লে প্ৰথমতে কওঁ প্ৰটিন পাউডাৰ তাৰপিছত 13টা ভিটামিন 11টা মিনাৰেলছে গঠিত নিউট্ৰিলাইট ডেইলি বুলি এটা প্ৰডাক্ট আছে যিটো আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় আৰু এটা আছে একদম ঠাণ্ডা সাগৰীয় মাছৰ তেলৰ পৰা বনোৱা এটা প্ৰডাক্ট এইটো হৈছে সলমন ওমেগা 3 যিটো ফেটি এসিড 3 বুলি কোৱা হয় আৰু আমাৰ ফাউণ্ডেশ্যন প্ৰডাক্টৰ এটা প্ৰডাক্ট সেইটো হৈছে ফাইবাৰ ইয়াৰ উপৰিও আমাৰ কিছুমান লাইফষ্টাইলৰ প্ৰডাক্ট আছে আৰু কিছুমান এসেনশিয়াল প্ৰডাক্ট আছে আৰু হেলদি এজিঙৰ কিছুমান প্ৰডাক্ট আছে যেনেকে ধৰক আমাৰ বয়স বাঢ়ি যোৱাৰ লগে লগে মানুহৰ বিভিন্ন বেমাৰ আজাৰ হয় সেই বেমাৰ আজাৰবিলাকৰ পৰা ৰক্ষা পাবৰ কাৰণে আমাৰ ওচৰত কি আছে কোএনজাইম কিউটেন আছে ভিজন হেলথ আছে ধৰক এনেকুৱা কিছুমান প্ৰডাক্ট আমাৰ হাতত আছে আৰু এটা আমাৰ হাতত এটা ব্ৰেণ্ড আছে সেইটো হৈছে হাৰ্বেল ৰেঞ্জৰ ব্ৰেণ্ড সেইটো হাৰ্বেল ৰেঞ্জত আছে আমাৰ অশ্বগন্ধা আছে তুলসী আছে ব্ৰাহ্মী আছে মধুনাচিনী আছে ভাসাকা সুৰিশা মুলিটি বুলি এটা প্ৰডাক্ট আছে এইকেইটা হৈছে হাৰ্বেল ৰেঞ্জৰ প্ৰডাক্ট ইয়াৰ পিছতে মই স্কিন ৰেঞ্জৰ প্ৰডাক্টলৈ স্কিন ৰেঞ্জৰ দুটা ডিভিজনৰ আমাৰ প্ৰডাক্ট আছে এটা হৈছে আৰ্টিষ্টি আৰু এটা হৈছে এটিটিউড ব্ৰেণ্ড আৰ্টিষ্টি হৈছে ৱৰ্ল্ডৰ নাম্বাৰ 1 ব্ৰেণ্ড ইণ্ডিয়াৰ এটা 1 ব্ৰেণ্ড সেইটো হৈছে সুপাৰ প্ৰিমিয়াম ব্ৰেণ্ড ইয়াত আছে ধৰক আমাৰ ডেইলি কেয়াৰ ৰেঞ্জৰ প্ৰডাক্ট আছে
আৰু আমাৰ ধৰক কিছুমান আমাৰ যিবিলাক আমাৰ ধৰক বয়স বাঢ়ি যায় তাৰ পিছত আমাৰ কিছুমান ইউথ এক্সেন্টৰ প্ৰডাক্ট আছে আৰু 50+ হোৱাৰ পিছত যিবিলাক ধৰক আমাৰ আৰু সমস্যা আহি যায় স্কিনৰ তাৰ কাৰণেও আমাৰ আছে আল্ট্ৰা ইউথ এক্সটেন্ট প্ৰডাক্ট আছে ইয়াৰ পিছত আছে এটিটিউড ৰেঞ্জৰ প্ৰডাক্ট বিলাক হৈছে ইণ্ডিয়ান যিবিলাক মাৰ্কেটৰ প্ৰডাক্ট আছে তাৰ লগত সমপৰ্যায়ৰ বনোৱা হৈছে যেনেকৈ ধৰক ইয়াত আছে এটিটিউড ব্ৰিবাইটৰ ৰেঞ্জৰ প্ৰডাক্ট 5টা আছে ফেচ ৱাছ ফেচ মাস্ক তাৰপৰা ডে ক্ৰীম নাইট ক্ৰীম আৰু আছে মাস্ক আছে ইয়াতো তাৰপিছত হাৰ্বেল ৰেঞ্জৰ প্ৰডাক্ট আছে ফেচ ৱাছ ডে ক্ৰীম নাইট ক্ৰীম আৰু ধৰক ইয়াত আছে আমাৰ ফেচ ৱাছ আছে নতুনকৈ আহিছে ফেচ ৱাছ ডে ক্ৰীম এনেকৈ তেনেকুৱা কিছুমান প্ৰডাক্ট আছে আৰু ইয়াত কালাৰ কসমেটিক আছে যেনেকৈ ধৰক আইলাইনাৰ লিপষ্টিক কাজল এইবিলাক আমি বহুত প্ৰডাক্ট আমি এটিটিউড ৰেঞ্জত পাব পাৰোঁ ইয়াৰ পিছতে আহোঁ মই পাৰ্চনেল কেয়াৰ প্ৰডাক্টলৈ ৰাতিপুৱা শুই উঠাৰ পৰা আমাৰ একদম ৰাতি শুৱালৈকে যিবিলাক প্ৰডাক্ট আমাৰ শৰীৰটোত দৰকাৰ হয় সেই তেনেকুৱা প্ৰডাক্ট আমাৰ ইয়াত আছে যেনে ৰাতিপুৱা শুই উঠি আমাক দৰকাৰ হয় ধৰক টুথপেষ্টটো ইয়াত টুথপেষ্ট আমাৰ দুটা ৰেঞ্জৰ ডাঙৰ কাৰণে দুটা ৰেঞ্জৰ আছে এটা ধৰক নৰ্মেল টুথপেষ্ট আৰু এটা হৈছে হাৰ্বেল ৰেঞ্জৰ প্ৰডাক্ট আৰু এটা আছে কিডছৰ এটা টুথপেষ্ট আছে আৰু তেনেকৈ ধৰক ব্ৰাছ আছে ডাঙৰৰ কাৰণে ব্ৰাছ আছে আৰু বাচ্চা ল'ৰা ছোৱালীৰ কাৰণেও ব্ৰাছ আছে আৰু ধৰক ইয়াত আছে আমাৰ বডি কেয়াৰৰ কাৰণে আমাৰ আছে GNH বডি যিটো শ্বেম্পু সেইটো আছে GNH বডি লোচন আছে পাৰ্চোনা সোপ আছে সব কেইবাটাও ৰেঞ্জৰ সোপ আছে আমাৰ ইয়াত যাৰ যেনেকৈ দৰকাৰ হয় তেনেকৈ আমি ল'ব পাৰোঁ তাৰপিছতে আছে টেলকাম পাউডাৰ আছে তাৰপৰা আমাৰ চুলিৰ কাৰণে আছে বহুত বঢ়িয়া প্ৰডাক্ট আছে ধৰক কাৰো একো প্ৰব্লেম নাই নৰ্মেল চুলি তেতিয়াহ'লে আমি চেটেনিক 2-in-1 শ্বেম্পু আছে আমাৰ ইয়াত কাৰোবাৰ ডেন্ড্ৰাফ আছে বেছি ডেন্ড্ৰাফ কণ্ট্ৰল আছে কাৰোবাৰ বোলে চুলি সৰিছে তাৰ কাৰণে আছে হেয়াৰ ফল কণ্ট্ৰল আছে তাৰপিছতে আজিকালি বহুত মানুহে কালাৰ কৰে কালাৰটো ইনটেক ৰাখিবৰ কাৰণে ধৰক লং লাষ্টিং কৰিবৰ কাৰণে আমাৰ ইয়াত আছে গ্ল'ছি ৰিপেয়াৰ শ্বেম্পু আৰু তাৰ লগত আমাৰ কি আছে কণ্ডিচনাৰ আছে আৰু চুলিৰ কিছুমান সমস্যা থাকে সেই সমস্যাবিলাকৰ কাৰণেও স্ক্লেপ টনিক আছে মাস্ক আছে হেয়াৰ মাস্ক আছে এনেকুৱা বহুত প্ৰডাক্ট আছে আৰু লগত আছে আমাৰ দুটা তেল আছে ধৰক আমলা হেয়াৰ অইল আৰু কোকোনাট হেয়াৰ অইল ইয়াৰ উপৰিও ইয়াত আৰু এটা প্ৰডাক্ট আছে সেইটো হৈছে মেন্স গ্ৰুমিঙৰ প্ৰডাক্ট যিটো প্ৰডাক্ট ধৰক ডাইনামাইট ৰেঞ্জত পোৱা যায় ধৰক ফোম আছে স্প্লেছ আছে এনেকুৱা কিছুমান প্ৰডাক্ট আছে তাৰপিছতে আহোঁ মই হোম কেয়াৰ ৰেঞ্জৰ প্ৰডাক্টলৈ এখন ঘৰ চাফ চিকুণ কৰি ৰাখিবৰ কাৰণে যিমান প্ৰডাক্ট দৰকাৰ হয় সেই সকলোবিলাক প্ৰডাক্টেই আমাৰ ইয়াত পোৱা যায় ধৰক কাপোৰ কানি ধুবৰ কাৰণে আমাৰ ইয়াত আছে SA8 জেলজিয়াম আছে ডেলিকেট যিবিলাক কাপোৰ থাকে সেইবিলাক ধুবৰ কাৰণে ডেলিকেট SA8 আছে তাৰপিছতে আছে বাচন বৰ্তন ধুবৰ কাৰণে ডিষ্ট্ৰপ আছে তাৰপিছতে আছে আমাৰ LOC বুলি এটা প্ৰডাক্ট আছে যিটো আমাৰ কোম্পানীৰ ফাৰ্ষ্ট প্ৰডাক্ট হয় LOC লিকুইড অৰ্গেনিক ক্লিনাৰ বুলি কোৱা হয় আৰু ইয়াক মাল্টিপাৰ্পাছ ক্লিনাৰ বুলিও কোৱা হয় কাৰণ এই প্ৰডাক্টটোৰে আমি সকলোবিলাক কাম কৰিব পাৰোঁ যেতিয়া আমাৰ ঘৰত ধৰক কিবা কাৰণত যদি আমাৰ এচিডটো নাথাকে বাচন ধুবৰ কাৰণে ডিষ্ট্ৰপটো নাথাকে তেতিয়াহ'লে আমি এই প্ৰডাক্টটোৰে ইউজ কৰিব পাৰোঁ আমি বাহিৰৰ পৰা দৰকাৰ বেলেগ বস্তু অনাৰ দৰকাৰ নহয় তাৰপিছতে মই আৰু এটা প্ৰডাক্টৰ বিষয়ে কওঁ বিশেষকৈ সেইটো হৈছে লেডিজৰ মোৰ বিশেষকৈ বেছি বেষ্ট ফ্ৰেণ্ড বুলি কওঁ মই সেইটো হৈছে জুম কাৰণ আমি বিশেষকৈ কিটচেনত বেছিভাগ জড়িত হৈ থাকোঁ আৰু কিটচেনত কি হয় তেলজাতীয় পদাৰ্থবোৰ বেছি থাকে আৰু সেইবিলাক যোৱাবৰ কাৰণে আমি বহুত দিগদাৰ হয় কিন্তু এই জুমটো যদি আমি পানীৰ লগত ডাইলিউট কৰি লওঁ তেতিয়াহ'লে আমাৰ কি হয় আমি যদি অকণমান স্প্ৰে কৰোঁ স্প্ৰে কৰি যদি কাপোৰ এখনে মোহাৰি দিওঁ তেতিয়াহ'লে ধুনীয়াকৈ সোনকালে চাফা হয় আৰু আমাৰ সময়টো কম লাগে আৰু হোম কেয়াৰ যিবিলাক ৰেঞ্জৰ প্ৰডাক্ট সেই ৰেঞ্জৰ প্ৰডাক্টবিলাক কি হয় সদায় পানীৰ লগত আমি মিলাই ল'ব লাগে তাৰপিছতে আছে ইয়াত পাৰ্চু বুলি এটা ডিসইনফেক্টেড ক্লিনাৰ আছে যিটোৱে HIV জাম পৰ্যন্ত কি কয় মাৰিব পাৰে আৰু এতিয়া আমাৰ যিটো সিচুৱেশ্যন এই সিচুৱেশ্যনত এতিয়া আমাৰ এই জুমটো বহুত দৰকাৰী প্ৰডাক্ট হয় তাৰপিছতে আছে গাড়ী ধুবৰ কাৰণে কাৰ ৱাছ আছে আৰু সিলিকন গ্লিজ আছে এইকেইটা হৈছে হোম কেয়াৰ ৰেঞ্জৰ প্ৰডাক্ট
ইয়াৰ উপৰিও আপচাইটি বুলি এটা খেতি বাতিত দিয়া প্ৰডাক্ট আছে যিটো প্ৰডাক্ট গুণবৰ্ধক বুলি কোৱা হয়। তাৰপিছত ইয়াৰ পিছতে আছে আমাৰ লগত কুকৱেৰ প্ৰডাক্টটো হৈছে কিটচেন কুইন, যিটো প্ৰডাক্টৰ জৰিয়তে আমি জিৰ' অইল আৰু লো ফ্লেম ভিটামিনছ আৰু মিনাৰেলছবিলাক ধৰি ৰাখি আমি এটা হেল্ডি খানা এই বস্তুটোত বনাই খাব পাৰোঁ। তাৰ পিছতে আছে এটমস্ফিয়াৰ মিনি আৰু এটমস্ফিয়াৰ ড্ৰাইভ। এটমস্ফিয়াৰ মিনিটো হৈছে যি আমাৰ ঘৰৰ ভিতৰত যিবোৰ প্ৰদূষণ থাকে, সেই প্ৰদূষণবিলাক আমি এটমস্ফিয়াৰ মিনিটোৰ দ্বাৰা লগাই লৈ পেলাই আমি তাক নিৰ্মূল কৰি পেলাই আমি ল'ব পাৰোঁ। আৰু এটমস্ফিয়াৰ ড্ৰাইভটো হৈছে গাড়ীৰ কাৰণে, গাড়ীত বিশেষকৈ প্ৰদূষণটো বেছি থাকে, গতিকে এই গাড়ীত যদি আমি এটমস্ফিয়াৰ ড্ৰাইভটো লগাই লওঁ তেতিয়াহ'লে আমাৰ কাৰণে ছেফ হৈ থাকে। এইখিনি প্ৰডাক্ট আৰু কিন্তু মই প্ৰডাক্টখিনি ক'লো হয়, কিছুমান নতুন মানুহে ভাবিব যে আমি প্ৰডাক্টবোৰ ইয়াৰ পৰা কিয় ইউজ কৰিম, কাৰণ প্ৰডাক্টবোৰ বহুত দামী হয়। প্ৰডাক্টবোৰ ধৰক দাম কাৰণে কিছুমানে ল'বলৈ নিবিচাৰে, কিন্তু আমি প্ৰডাক্টবোৰ কিয় ইউজ কৰিম। এটা কথাই মই কওঁ যে আমাৰ প্ৰডাক্টবিলাক হৈছে কোৱালিটি প্ৰডাক্ট, কোৱালিটিৰ লগত কোনো কম্প্ৰমাইজ নকৰে, আৰু 100% ছেটিছফেকশ্যন মানি বেক গ্যাৰাণ্টি আছে। যদি আমি কিবা কাৰণত বেয়া পাওঁ প্ৰডাক্টটো, তেতিয়াহ'লে আমি 30 days ইউজ কৰি প্ৰডাক্টটো আমি ৰিটাৰ্ণ কৰি দিব পাৰোঁ। ইয়াতকৈ ডাঙৰ কথাটো হৈছে আমাৰ প্ৰডাক্টবিলাক হৈছে সকলো পৰিৱেশতে মিলি যাব পাৰে, বায়ুৰ কোনো হাম্পাৰ নকৰে, কাৰণ ঘৰখনতো কোনো হাম্পাৰ নকৰে, একদম প্ৰদূষণমুক্ত আমাৰ প্ৰতিটো প্ৰডাক্টেই। তাতোতকৈ ডাঙৰ কথাটো হৈছে যদি আমি আমাৰ প্ৰডাক্টবিলাক ইউজ কৰোঁ, তেতিয়াহ'লে আমাৰ একাউণ্টত আমাৰ পইচা সোমাব, আৰু লগতে আমি বেলেগ মানুহকো ইয়াৰ জৰিয়তে এটা ইনকমৰ ৰাস্তা, তেওঁলোকৰ ঘৰতো এটা ইনকম অহাৰ ৰাস্তা আমি দেখুৱাব পাৰোঁ। Thank you. Over to my husband. Thank you. And next, please. Next. এটা পইচা কেনেকৈ, ইনকাম কেনেকৈ, আমি যে কাৰণে বিজনেছটো কৰিছিলোঁ পইচাৰ কাৰণে কৰিছোঁ। ইয়াত কি হ'ল, আমাৰ যিবিলাক ঘৰুৱা যিবিলাক খৰচ, মানে মাহেকীয়া যিবিলাক খৰচ, সেইবিলাক আমি কনজিউম কৰিলোঁ। কিমান টকাৰ কনজিউম কৰিম সেইটো ইয়াত ধৰা বন্ধা নাই। কাৰোবাৰ কাৰণে এইটো 10,000 হ'ব পাৰে, কাৰোবাৰ কাৰণে 5,000 হ'ব পাৰে, কাৰোবাৰ তাতকৈ বেছি হ'ব পাৰে। আৰু তাৰ লগতে আমাৰ কি হ'ল, আমি যেতিয়া বিজনেছ প্লেনটো আমি যেতিয়া শ্বেয়াৰ কৰোঁ, চব মানুহে বিজনেছটো নকৰে, কিন্তু ভাল প্ৰডাক্ট ল'বৰ কাৰণে কৰে। এতিয়া কোম্পানী এটা সুবিধা দি আছে যিটো প্ৰিফাৰ্ড কাষ্টমাৰ বুলি কয়, PC, আমি প্ৰিফাৰ্ড কাষ্টমাৰ বনাব পাৰোঁ। যদি প্ৰিফাৰ্ড কাষ্টমাৰ বনালে আমাৰ কি লাভ হ'ব, যে আমাৰ ভলিউমটো ক্ৰিয়েট হ'ব। ইয়াত পইচা আহিব ভলিউমৰ ওপৰত। কিমান মানুহ আছে এইটো ইম্পৰ্টেণ্ট নহয়। যদি এজন মানুহে যদি 200 PV মানে কি, 1 PV = 80 rupees, তাত যদি টেক্স লগোৱা যায় তেতিয়াহ'লে সে নিয়াৰলি 100 rupees, মই কেলকুলেশ্যন 100 rupees বুলিয়ে ধৰি লওঁ। এটা 1 PV এগেইনষ্টত যদি 100 হয়, তো 200 মানে 20,000 বিজনেছ কৰিলে 3% হিচাপে কমিশ্যন হ'ব। আস্তে আস্তে গ্ৰুপত মানুহ যেতিয়া বাঢ়ি যাব, কনজামশ্যন বাঢ়ি যাব, আৰু নিজৰ নিজৰ পাৰ্চনেল যেতিয়া বাঢ়ি যাব, ভলিউম বেছি ক্ৰিয়েট হ'ব। 3% বা 9% হ'ব পাৰে, 12% হ'ব পাৰে। এইটো যেতিয়া 21% হ'ব, যে 10,000 যেতিয়া পইণ্ট হ'বগৈ, এইটো এটা হাইষ্ট। আৰু যদি আমি যদি মানুহক যদি হেল্প কৰি পেলাই আমি যদি 50 এনেকুৱা আমি পাৰ্টনাৰ গোটাওঁ যি 200 PV কৰিব পাৰে, তাৰমানে কি হ'ল, তো 100 10,000 ভলিউম, এপ্ৰক্সিমেট যদি মই 10,000 ভলিউম যদি চাওঁ তেতিয়াহ'লে 1 লাখ rupees। আৰু ইমানতে শেষ নহয়, যদি আমি যদি আৰু যদি বিজনেছটো বঢ়াই দিওঁ তেতিয়াহ'লে কি হ'ব, 100 পাৰ্টনাৰ কৰিলে কিমান হ'ব, মান্থলি 2 লাখ টকা হ'ব পাৰে। যদি এক্সট্ৰা ইনকাম যদি 2 লাখ টকা হয়, তেতিয়াহ'লে লাইফ কেনেকুৱা হ'ব, এটা ফেণ্টাষ্টিক অপৰচুনিটি হয় না। নেক্সট প্লিজ। আমি যদি অলপ বিগ পিকচাৰত আছা, যদি লাইফটো আমি যদি এটা ফেণ্টাষ্টিক আৰু এটা ভাল লাইফৰ কথা যদি ভাবোঁ, যদি 6জন মানুহক যদি প্লেটিনাম মিনছ 10,000 ভলিউমটো 6 মাহ কৰিবৰ কাৰণে যদি শিকাই দিয়া যায়, তেতিয়াহ'লে এইটো কি ডিজিগনেশ্যন আহিব, ডায়মণ্ড। এজন ডায়মণ্ড লেভেলত আমি যদি চাওঁ, এভাৰেজ তাতকৈ কম বেছি এভাৰেজ 5 lakhs পাৰ মান্থ, এক্সট্ৰা ইনকাম 5 lakhs কৰা বহুত মানুহ আছে যি এই বিজনেছত ছাকচেছ হৈছে।
Next, please. Next. আচ্ছা, এটা কি হল আমি যদি বহুত সময়ত আমি যেটা বিজনেসটো স্টার্ট কৰিছিলো বহুতৰ পৰা আমি এনেকুৱা অপিনিয়ন কিছুমান পাইছিলো যে আগতে জয়েন কৰিলে ভাল আছিল না এটা বহুত মানুহ হৈ গল এনেকুৱা এটো মানুহৰ লগত এটো কোনো প্ৰশ্ন নাহে যি টাইম এন্ড অফার যি বেছি দিব ইনকাম বেছি হ'ব আমি যদি এটা উদাহৰণ হিচাপে মিস্টাৰ এ কি কৰিলে দুজন মানুহক তেওঁ সাকসেস কৰালে আৰু তেওঁ নিজে ফাউন্ডাৰ প্লেটিনাম আৰু তেওঁ এনুৱেল ইনকাম কিমান হ'ব পাৰে approximate 8 lakhs rupees. কিন্তু তেওঁ আনিছিলে কাক বিজনেসটো দিছিলে তেওঁ পার্টনার হিসাবে বিগ দিছিলে বি অলপ টাইম এফৰ্ট অলপ বেছি দিলে আৰু তেওঁ তিনিজন মানুহক ফাউন্ডাৰ প্লেটিনাম বনায় তেতিয়া তেওঁ ডেজিগনেশন কি আহিলে এটো ফাউন্ডাৰ এমআরএল এজন ফাউন্ডাৰ এমআরএল আমি যদি চাও এভারেজ ইনকাম তো 25 to 30 লাখ বা তাতকৈ বেছি হ'ব পাৰে আজি তেৰত মানে তেওঁ আহিছিলে কিন্তু এর পিছত আহিছিল আৰু তেওঁ কি কৰিলে সিক জয়েন কৰালে যি অলপ টাইম এফৰ্ট তাতকৈ বেছি দিলে তেওঁ ছজন মানুহক তেওঁ ফাউন্ডাৰ প্লেটিনাম বনাই দিলে তেওঁ ডায়মন্ড হৈ গল ফাউন্ডাৰ ডায়মন্ড যিটো লেভেলত মোর দেন 60 লাখ এনুৱেল ইনকাম হ'ব পাৰে ই আমাক এই কথাটো বুজালে যে এটো মানুহ জয়েন কৰাৰ বিজনেস নহয় বা কেতিয়া আহিছে এটো কথা আমি যদি ইনকাম এভারেজ এটা চাও যে ফাউন্ডাৰ প্লেটিনাম এজন ফাউন্ডার প্লেটিনামৰ আমি মান্থলি যদি আমি চাও মোর দেন 70,000 এটা একটা খুব ভাল ইনকাম যদি তিনিজন মানুহক যদি হেল্প কৰে তেতিয়া হলে ফাউন্ডার এমআরএল হল যদি ফাউন্ডার এমআরএল আমি যদি এভারেজ ইনকাম চাও মোর দেন 30 লাখ আৰু মান্থলি আমি যদি চাও 2,50,000 প্লাস আৰু যদি আমি ছজন মানুহক যদি তেতিয়া হলে ডায়মন্ড তেতিয়া হলে মোর দেন 60 লাখ এটো এটা অপৰচুনিটি ইনকামটো নিজৰ ওপৰত থাকিব নিজৰ চইচ মতে আপুনি ইনকাম কৰিব পাৰে নেক্সট প্লিজ ইয়াৰ ইনকামৰ উপৰিও আমি কিছুমান বস্তু লাইফত বিষয় পইচা যথেষ্ট নহয় পইচা সকলো নহয় আমাৰ লাইফত আমি এনজয় কৰিবলৈ বহুত বস্তু আছে কোম্পানী এজন মানুহ যেতিয়া প্লেটিনাম হয় তেওঁ সমাজ যেতিয়া 10,000 পিবি তেওঁ কৰে তেতিয়া হলে তেওঁ প্লেটিনাম হয় এতিয়া প্লেটিনাম হলে তেওঁ ফৰেন ট্ৰিপ দিয়ে এটা এটা ফ্যান্টাস্টিক টিম মই বেংকত মই যেতিয়া বেংকত আছিলো তেতিয়া আমি এনেকা টিম পাইছিলো এটা ফৰেনত নহয় ইন্ডিয়া লেভেলত কিন্তু তাত কি হয় যিমান পইচা দিয়ে তাতকে বেছি পকেটৰ পৰা যায় এটো এটা ট্ৰিপ হয় এটো 100% ফ্ৰী নেক্সট প্লিজ নেক্সট তো নেক্সট আহিছে আমি এটা যাৰ লগত আমি বিজনেসটো যি আপোনাক ইনভাইট কৰি আছে যে তাৰ লগত আৰু বহুত ইনফৰমেশন আছে আজি জাস্ট এটা ওভাৰভিউ দিয়া হৈ আছে ইয়াৰ জৰিয়তে জাস্ট আপুনি চাব পাৰে যে এই বিজনেসে আপোনাৰ লাইফত কি ইম্প্যাক্ট কৰিব যদি আপুনি যদি ভাবিছে যে আপোনাৰ সঁচাকে এই বিজনেসে আপোনাক এটা লাইফ চেঞ্জিং অপৰচুনিটি হৈ যায় তেতিয়া হলে তাৰ ওপৰত আপুনি আৰু অলপ ষ্টাডি কৰক আৰু এটা ডিসিশন ল'ব পাৰে আৰু এই বিজনেসে একচুয়ালি মোক কি দিলে মই যেতিয়া বেংকত আছিলো তাৰ পিছত মোক এই বিজনেসত আহাৰ পিছত মোৰ লাইফ এটা মই চেঞ্জ মানে যেটো লাইফ চেঞ্জিং অপৰচুনিটি প্ল্যানত কৈছিলে মই বিশ্বাস কৰা নাছিলো কিন্তু ইয়াত যেতিয়া মই দেখিলো যে সঁচাকে মই বেংকত থাকিতো মই সদায় এনেকুৱা এটা জায়গাত মই টাইম দিব লাগে যত মই গৈ ভাল নাপাওঁ এটা মোৰ হাতত চইচ আছে আজি দিনটো মই কেনেকে ডিজাইন কৰিম এটো মোৰ হাতত চইচ আছে মই যেতিয়া বেংকত মই কাম কৰি আছিলো তেতিয়া মোৰ পুৰা ডেপ্ট বাঢ়ি গৈ আছিল মোৰ হাতত উপায় নাছিলে মই না চাকৰি এৰিব পাৰো না মই চাকৰি কন্টিনিউ কৰিব পাৰো এতিয়া এই বিজনেসত এতিয়া মই যি খাইছো যি পিনিছো যত আছো এভৰিথিং ইন কেশ তাৰ উপৰি বহুত ডাঙৰ এটা বস্তু এটো ৰিলেশন ফ্যামিলি ৰিলেশন আগতে সৰু সৰু কথাত আমাৰ মাত ডাঙৰ হৈ যায় না তো অস্ত্ৰ ল'বলগীয়া হোৱা নাই কিন্তু মাতটো ডাঙৰ হৈ যায় এই বিজনেসত আহাৰ পিছত ৰিলেশন ফ্যামিলি ৰিলেশন ল'ৰা ছোৱালীৰ লগত ৰিলেশন আন মানুহৰ লগত ৰিলেশন এটো এটা জাস্ট এটা চেঞ্জ আহিল আৰু এটো এটা লাইফ যেটো মই বিচাৰি আছিলো আৰু যা এই বিজনেসৰ জৰিয়তে পাব পাৰে এটা ফ্যান্টাস্টিক বিজনেস অপৰচুনিটি
জাষ্ট আপুনি নিজৰ কাৰণে চাই লওক থ্যাংক ইউ over to host wow great খুব সুন্দৰ লাগিলে মৃগেন্দ্ৰৰ কাৰণে এটা মৃগেন্দ্ৰ এণ্ড ময়ূৰী বৌৰ কাৰণে এটা সুন্দৰ ক্লাপ সকলোৱে দিব পাৰে খুব ভাল লাগিলে তেখেতসকলে খুব সিম্পলি বিজনেস প্ৰেজেন্টেশনটো আগবঢ়ালে আৰু সঁচাকে মৃগেন্দ্ৰই যিখিনি কথা ক'লে তাত ইনকামে হওক বা ৰিলেশনশ্বিপৰ যিখিনি কথা ক'লে সেইখিনি ডেফিনেটলি ওয়ার্ডফুল হয় আমি সকলোৱে বিচাৰো কিন্তু আমাৰ লাইফত আমিও সেইবিলাক মিস কৰিছিলো বাট এইটো বস্তুৰ পৰা আমি পাব পাৰো দিস ইজ এ পেকেজ বুলি ক'ব পাৰি এই বিজনেসটো অকল এটা মানে এখনেই প্ল্যান এনেকুৱা নহয় যে আমি অকল পইচাৰ কাৰণে গৈ আছো ইটস এ পেকেজ অফ টোটাল লাইফ মানে এটা জীৱনৰ পৰিক্ৰমা এটা সুন্দৰ লাইফ এটা মানুহে লিড কৰিব পৰা এটা সুন্দৰ সুযোগ আমাৰ জীৱনত আছে সুন্দৰ লাগিলে মৃগেন শৰ্মা আৰু ময়ূৰী বৈলে আকৌ এবাৰ আমি দুবাৰ ক্লাপ কৰিম খুব ভাল লাগিল থ্যাংক ইউ যিহেতু কিবা কাৰণত তেওঁলোক থাকিব পৰা নাই তো আমি নেক্সট লেভেললৈ যাওঁ প্লাটিনাম যেটো এটা সিগনিফিকেন্ট লেভেল যত এজন মানুহে এটা ফৰেন ট্ৰিপো এচিভ কৰিবলৈ সক্ষম হয় আৰু এটা ভাল ইনকাম হয় যাৰ 6 মান্থৰ অধিক তেওঁ নিজৰ বিজনেস ভলিউমটো 10,000 ৰ ওপৰত ৰাখিব পাৰে তো সেই কাৰণে অল দা প্লাটিনাম প্লিজ ইন্ট্ৰোডিউস ইয়োৰসেল্ফ অল দা প্লাটিনামস শুনি আছে Good evening, everyone. yes good evening Right. Good evening, everyone. Moi Mrigankajyoti Sharma. Network issue karone moi camera ta asle on koribo para nai. But moi connected hoi asu Guwahati pora aru moi eta corporate media house senior position job kori asu. Tar logot MWeb business to khube passionately kori asu eta diversified eta income source karone. Thank you. welcome Namaskar, moi Binita Devi. Music teacher hoy a business to passionately husband Mrigankajyoti Sharma logot kori asu aru business to kora ekmaত্ৰ reason hoise নিজৰ identity logot বহুত মানুহ help কৰিব লাগে আৰু বহুত dreams আছে সেই dreams বোৰ fulfill কৰিব লাগে thank you Back to the host, please. yes next platinum please Hello, মই ৰূপালী শৰ্মা হাউসৱাইফ আৰু মই কানেক্ট হৈ আছো তিয়কৰ পৰা থ্যাংক ইউ welcome hello next platinum Hello. Now Hi. Moyuri Sharma housewife business to husband or logot ekelege kori asu. Thank you. Mrigan Sharma retired bank employee thank you welcome both of you so next platinum so আজি হয়তো আমাৰ লগত আৰু প্লাটিনাম জয়েন নাই আছে কিন্তু বহুত আজি নাই তো আমি ফাউন্ডাৰ প্লাটিনাম লেভেললৈ যাও এটো লেভেলত ফৰেন ট্ৰিপস হয় মানুহজনৰ ইনকাম প্ৰত্যেক মাহে 10,000 পিভিৰ ওপৰত 12 মাহৰ ওপৰত থাকে 12 মাহে থাকে Hello. Hello. Hi. Oh yes Hello. platinum I'm Yes. here. Good evening, everybody. Myself, Mosum Gogoi from Amguri. Wife Akanksha Boralo business to build up Korea. মই আগতে ট্ৰেডিশনাল বিজনেছত আছিলো এটা ফুল টাইম এজ এ এমও ডিস্ট্ৰিবিউটৰ বিল্ড আপ কৰি আছো আৰু আজিৰ প্ল্যান প্ৰেজেন্টেশন খুব সুন্দৰ হৈছে মৃগেন্দা আৰু বুক মেনি থ্যাঙ্কস থ্যাংক ইউ সো মাচ welcome so any platinum left again কোনবা আছে platinum থাকি গৈছে so okay next আমি founder platinum level গৈছো all the founder platinum please introduce yourself Hello, good evening, everyone. Myself Amarjit Kaur, business lady. हम दोनों इस बिजनेस को बिल्ड कर रहे हैं समय चाहिए पैसा चाहिए और सिक्योरिटी चाहिए थैंक यू सो मच गुड इवनिंग फ्रेंड्स राजेंद्र सिंह ममरा बैकग्राउंड मेरा इंश्योरेंस सेक्टर है और ये बिजनेस बिल्ड कर एक अच्छी लाइफस्टाइल पाने के लिए आज का प्लान प्रेजेंटेशन बहुत बढ़िया रहा एंड प्रोडक्ट ओवरव्यू वाज आल्सो वेरी ऑसम बहुत अच्छा लगा थैंक यू वेरी मच एंड ओवर टू होस्ट thank you welcome so next founders Good evening. Myself PK Sekia from Jorhat. Diversified income karone ବ୍ୟବসায় কৰি আছো. Thank you. Dada. Thank you. Welcome. Anybody founder platinums? Good evening. Yes, Dada. মই কৃষ্ণ আচাৰ্য কৈ আছো গুৱাহাটীৰ পৰা মই এখন কৰ্পোৰেট হস্পিটেলত কৰো এনাস্থেচিওলজিষ্ট এই বিজনেছটো মই ফাইনান্সিয়েল ফ্ৰীডমৰ কাৰণে কৰি আছো থ্যাংক ইউ সো মাচ Thank you.
welcome. Next. Handonu Hoikia, wife Nina Hoikia লগত মই এমওয়ে বিজনেস কৰো এমওয়ে বিজনেস আমাৰ প্ৰাইম প্ৰফেশন হয় এমেজিং বিজনেস অপৰচুনিটি যেটো আমাক এলাউ কৰে আমাৰ লাইফটো নিজৰ মতে লিড কৰিবৰ কাৰণে আৰু আজি এজন সাকসেসফুল বেংকাৰে এটো প্ল্যান দেখুৱাইছে গতিকে দ্যাট ইজ এনাফ যে এটো বিজনেস ওয়ার্ক কৰে আৰু ইনফেক্ট কালিলৈ এমওয়ে এখন সাকসেস সেমিনাৰ হ'ব ডিজিটাল সাকসেস সেমিনাৰ আৰু ইয়াত আপুনি আজি যি কথা আজি আমাৰ প্ল্যানটো তেওঁ কৈছে আপুনি ফাউন্ডার্স প্লাটিনাম এমাৰাল্ড লেভেললৈকে ফাউন্ডার্স এমাৰাল্ড লেভেললৈকে তো আজি ইয়াতেই দেখা পাব কিন্তু তাতকে বিয়ন্ড সাকসেসও কাইলে আপুনি নিজৰ চকুৰে দেখা পাব আমি গতিকে হাইলি ৰিকমেন্ড কৰো যে কাইলে আপোনালোকে এই ডিজিটাল মিটখন ডেফিনেটলি এটেন্ড কৰিব অলৰেডি তাৰ লিংক আহি গৈছে both Facebook live as well as YouTube live ত এটো সাকসেস সেমিনাৰ থাকিব গতিকে আজি মই হোষ্টক অনুৰোধ কৰিম পাৰিলে লাষ্টৰ ফালে যদি লিংকটো শেয়াৰ কৰিব পাৰি কৰিব so it's going to be mind blowing event tomorrow so মই সকলো নতুন মানুহ পুৰণা মানুহ সবকে কাইলে ইনভাইট কৰিলো এটো সেশনৰ কাৰণে thank you for the informations. Next, any founder platinums? So okay, আমিও আমাৰ ইন্ট্রোডিউকশন দিও আমিও এটো লেভেলতে আছো নাম মোৰ সাকিলুৰ ৰহমান বাই প্ৰফেশন মই এজন ট্ৰেডিশনাল বিজনেসম্যান আছিলো কাৰণ মই আজিকালি নকৰো মই ফুল টাইম এতিয়া ডাইৰেক্ট সেল জয়েন কৰাৰ পৰা এটো বিজনেসে কৰো আৰু এই বিজনেসটো এটা সুন্দৰ বিজনেস যত আমি আজি প্ল্যানত কোৱা বহুত বস্তু আমি এনজয় কৰি আছো পিস অফ মাইন্ড relationship money health good health everything you can get here so thank you sis good evening মই নাৰেশ আৰহমান মই হাউসৱাইফ আৰু ঘৰৰ পৰা বিজনেসটো কৰি আছো আৰু আজি ভাল লাগিলে দাদাৰ বৰ প্ল্যান প্ৰেজেন্টেশন প্ৰডাক্ট ওভাৰভিউ thank you so anybody founder platinum so আমি next levelত গৈ আছো next level to যত এজন মানুহ সাফায়াৰ বুলি কয় যাৰ দুটা লেগ platinum levelত থাকে তেওঁক সাফায়াৰ কয় all the sapphires welcome খালি আছে বহুত আমি আহি আছো তালে so next level আছে founder sapphires দুজন founder platinum level যাৰ থাকে তেওঁক founder platinum কয় খুব significant level খুব founder sapphire level বুলি কয় so it's a very amazing so welcome all the founder sapphires নমস্কাৰ মই ববি বৰ্ডল শুনিছে হয় শুনা পাইছো শুনি আছে হয় নমস্কাৰ মই ববি বৰ্ডলৈ ইখান আৰু মই একেলগে বিজনেসটো বিল্ড কৰি আছো দুটা লৰা ছোৱালী আৰু আজি প্ল্যান খুবে ভাল লাগিলে বহুত ধন্যবাদ খুব ধুনিয়া প্ৰডাক্ট প্ৰেজেন্টেশন থ্যাংক ইউ মই ইখানজ্যোতি বৰ্ডলৈ আমি বাহিৰত আছো কাৰণে ভিডিওটো অন কৰিব পৰা নাই তো মই ট্ৰেডিশনাল বিজনেসত আছিলো এইটো বিজনেস এডিশনাল ইনকামৰ কাৰণে স্টাৰ্ট কৰিছিলো কিন্তু এতিয়া আমাৰ এই ব্যৱসায়টো প্ৰাইম প্ৰফেশন আৰু এই প্ৰফেশনটো থাকি আমি বহুত লাইফটো এনজয় কৰিছো সিকিউৰড ফিল কৰিছো আৰু ফিউচাৰটো লৈ পেলাই আমি বহুত হোপফুল তো থ্যাংক ইউ সো মাচ ওভাৰ টু হোষ্ট thank you দাদা so ইয়াৰ পিছত আমাৰ আহিলে এমাৰাল্ডছ it is a very significant যত তেওঁৰ তিনটা লেগ প্লাটিনাম লেভেলৰ ওপৰত থাকে so all the emeralds please introduce yourself all the emeralds নমস্কাৰ মই আঞ্চলা দত্ত শৰ্মা আমাৰ দুজনী ছোৱালী আৰু দিব্য গোটে ফ্যামিলিটোৱে বিজনেসটো বিল্ড কৰি আছো আৰু মোৰ ব্যাকগ্ৰাউণ্ড মই প্ৰথমতে জবত আছিলো এটা সেন্ট্ৰেল গভৰ্নমেন্টৰ আন্ডাৰ এটা প্ৰজেক্টত মই ৰিসাৰ্চ এসিস্ট্যান্ট হিচাপে জব কৰি আছিলো আৰু ইনিশিয়ালি পাৰ্ট টাইম বিজনেসটো বিল্ড কৰিছিলো কিন্তু এতিয়া বিজনেসটো বিল্ড কৰো চাকৰিৰ পৰা ফ্ৰী হলো বিজনেসটোৰ কাৰণে আজি খুব এটা সুন্দৰ আমি প্ল্যান চালো মৃগেন্দাৰ বহু খুব সুন্দৰ প্ল্যান চাৰ প্ৰডাক্ট ওভাৰভিউ খুব ভাল লাগিলে সো খুব এটা সুন্দৰ অপৰচুনিটি আজি যিসকলে নতুন মানুহ আহিছে যদি বিজনেসটো আজি এবাৰ নুবুজিলে অন্তত যিয়ে আপোনাক ইনভাইট কৰিছে আপুনি 10 বাৰ বহক মই এটা কিয় কওঁ কাৰণে মান এটা সুন্দৰ সুযোগ ঈশ্বৰে আমাক দিছে কিন্তু আমি কেতিয়াবা গম নোপোৱাকে হয়তো আমি মানে এভয়েড কৰি গুচি যাওঁ গতিকে আমাৰ সুন্দৰ এটা সুযোগে আমাৰ গোটেই জীৱনটো সলনি কৰি দিলে এতিয়া আমি দুইজনে কোনো জব নকৰো অকলে বিজনেসটোৱে কৰো আৰু ইয়াৰ পৰা আমাৰ ঘৰ সংসাৰ ল'ৰা ছোৱালী পঢ়া শুনা গোটেই বিজনেসটোৰ পৰা এতিয়া আমি চলি আছো থ্যাংক ইউ ওভাৰ টু দিব্য Good evening friends মই দিব্যজ্যোতি শৰ্মা আৰু এই ব্যৱসায়টোত জড়িত হোৱাৰ আগত মই প্ৰায় 18 বছৰ কাল দেশৰ বিভিন্ন নামি দামী কিছু প্ৰতিষ্ঠানত সিনিয়ৰ পজিশনত মই জব কৰি আছিলো ইনফেক্ট কিছু দিনৰ কাৰণে মই বিদেশতো আছিলো এজ এ সিনিয়ৰ মেনেজাৰ এটা ব্ৰিটিছ কোম্পানীৰ লগত মই জবত আছিলো তাৰ পিছত মই ঘূৰি আহি আকৌ অসমত কেৰিয়াৰ ষ্টাৰ্ট কৰিলো আৰু বিভিন্ন কোম্পানীৰ লগত মই প্ৰায় 18 বছৰ কাল অতিবাহিত কৰিছিলো
আৰু আজিৰ পৰা কিছু বছৰ আগতে এই ব্যৱসায়টো আমাৰ ওচৰলৈ আহিছিলে জীৱনত বহুত কিছুমান ডাঙৰ সপোন আছিল জীৱনটো নিজৰ কন্ট্ৰলত থকাটো বিচাৰিছিলো পইচা সময় আৰু ফাইনেন্সিয়েল সিকিউৰিটি আজি বিজনেস প্ল্যানটো ডিসকাস কৰাৰ নিচিনাকে এই তিনিটা বস্তু কৰবাত গম নোপোৱাকে বিচাৰি আছিলো আৰু বুজি পোৱা নাছিলো যে এই গোটেইখিনি বস্তু একেলগে পোৱাৰ অপৰচুনিটি কি যেতিয়া এই ব্যৱসায়টোত সেই বস্তুখিনি দেখা পালো কিছু অনুসন্ধান কৰিলো নিজাববীয়াকে আৰু অনুসন্ধান কৰি যেতিয়া কনভিন্সড হলো এই ব্যৱসায়টো আমি আমাৰ চাকৰিৰ লগে লগে পাৰ্ট টাইমত বিল কৰা ষ্টাৰ্ট কৰিলো আৰু এক্স্যাক্টলি 3.5 to 4 ইয়াৰ্ছৰ ভিতৰত গুৱাহাটীৰ নিচিনা এখন জেগাত আমি দুইজনে চাকৰিৰ পৰা ফ্ৰী লাষ্ট 7 বছৰ আমি কমপ্লিটলি উই আৰ বস ফ্ৰী টেনশন ফ্ৰী এবান্ডেন্স লাইফ এটা লিড কৰি আছো থ্যাংক ইউ সো মাচ এমৱে কাম জয়েন আস থ্যাংক ইউ Thank you all, Emerald. Next, Emerald, please. Next, Emerald. Mary Hazarika, my profession, my school teacher আছিলো আৰু মই theoretically এইটো as a career আমি business develop কৰি আছো and thanks Priyanka আৰু মৰিব অতি সুন্দৰ এখন আজি plan presentation overview product overview thank you so much. Hello everyone, very good evening. Yes. Profession মই এজন ট্ৰেডিশনাল বিজনেছমেন আছিলো তেতিয়া মই ব্যৱসায়টো আৰম্ভ কৰিছো লাহে লাহে বিজনেছটো পাৰ্ট টাইমত কৰাৰ পিছত কিছু বছৰৰ পিছত মই বিজনেছটো ফুল টাইমলৈ কনভাৰ্ট কৰিলো আৰু আজি এইটো বিজনেছ আমি ফুল টাইম এজ এ কেৰিয়াৰ আমি আজি ইয়াতে আমি আজি এই ভাড়া পালো পেলাই কালিলে আমি আমি ইয়াৰ পৰা ওলাই গলোহেঁতেন ইমান কাৰণ টিকেট কাটিব লাগে টিকেট বুক কৰিব লাগে আগতে টিমক লৈ যাব লাগে এই সাকসেস সেমিনাৰখন আমাৰ কাম করতে আহিব লাগে এই সেমিনাৰখনত কালিলে গাড়ী ড্ৰাইভাৰ কথা কলে নি গাড়ী ড্ৰাইভাৰ নি কংগ্ৰেছ ড্ৰাইভাৰ নি কংগ্ৰেছ এক্সিকিউটিভ ড্ৰাইভাৰ নি গাড়ী এনেকুৱা ধৰণৰ আমি কাইলৈ কথা ক'ব যাৰ ইনকাম ক্ৰৰৰ ওপৰত এনুৱেলি ৰাইট তো ৰিয়েল সাকসেসক আমি অহা কাইলৈ গধূলি ঠিক 5:30 বজাত দেখা পাম আৰু মই ভাবো we should not only we, I think we have to bring lots of people to this action. Our business to real recognition of the thank you. Thank you very much. Thank you. Next, Emerald, please. So, Emerald. So, আমি next level of যাও. Founder Emeralds. All the founder Emeralds, please introduce yourself. All the founder Emeralds. Good evening. Good evening. मेरा नाम सुनीता है और ये बिजनेस की शुरुआत की तभी इंश्योरेंस सेक्टर में जॉब करती थी पार्ट टाइम में ये बिजनेस की शुरुआत की थी और आज फ्री हूँ जॉब से ये बिजनेस और ये सिस्टम थ्रू और मृगेन जी और मयूरी ने बहुत अच्छी तरह से बताया कि किस तरह से ये बिजनेस चलता है और उस तरह से अगर बैंक एम्प्लॉय और जॉब करने वाले कर सकते हैं तो सभी लोग कर सकते हैं थैंक यू गुड इवनिंग फ्रेंड्स मेरा नाम मुनिकृष्णन गवर्नमेंट एम्प्लॉय हम लोग ये बिजनेस जब देखा था पहले बार सोचा तो थोड़ा एक्स्ट्रा इनकम 4-5 हज़ार रुपये एक्स्ट्रा मिलेगा तो अच्छा है तो ट्राई करने में क्या जाता है क्योंकि हम दोनों जॉब करते थे गवर्नमेंट में तो शाम का टाइम तो है हमारे पास शायद हम टीवी देखते थे उसी टाइम पे लोगों से बात करते थे तो जो वेस्ट है इन्वेस्ट करने के लिए मौका हमको ये बिजनेस से मिला एंड हमको ये भी सीखने मिला ब्रिटिश वर्ल्ड वाइड सिस्टम से वो वेस्ट को कैसे इन्वेस्ट में कन्वर्ट कर सकता है वो तरीका सीखने मिला तो सिखाने वाला भी अवेलेबल है अपॉर्चुनिटी भी अवेलेबल है तो आपको तो आप तैयार है कि नहीं यही सवाल था हमारे सामने तो हम लोग सोचा 1-2 साल इसके हिसाब से हम लोग करेंगे सक्सेस होगा तो ठीक है नहीं है तो क्या नुकसान है कोई इन्वेस्टमेंट तो है ही नहीं वही सोच के हम लोग आए थे मगर ये बिजनेस ब्रिटिश वर्ल्ड वाइड के तरीके से हम लोग बिजनेस बिल्ड करने लगा
तो इसका मतलब नेटवर्क बिल्डिंग होने लगा। तो जो हमारा नॉलेज का बाहर था पहले, जॉब से नहीं था, नेटवर्क क्या है, डायरेक्ट सेलिंग क्या है, आप बिना इन्वेस्टमेंट से बिजनेस कर सकता है, वो सब तो कभी कुछ भी मालूम नहीं था। पर आज का तारीख में इंडस्ट्री में कन्वर्ट हो चुका है डायरेक्ट सेलिंग, एंड भारत में नहीं, ग्लोबली सबसे बड़ा इंडस्ट्री हो चुका है आज। एंड इंडिया में भी आज 2000 से ऊपर करोड़ का बिजनेस एमवे कॉर्पोरेशन किया है। लगभग 8000 करोड़ से ज्यादा इंडिया में डायरेक्ट सेलिंग कर चुका है। यानी आने वाला साल का अंदर 64,000 करोड़ का मार्केट है डायरेक्ट सेलिंग, ऐसा KPMG ने सब लोग डिक्लेयर किया है। तो आप देखें आने वाला दिन में आज पढ़े लिखे बच्चे लोग के सामने अपॉर्चुनिटी कितना है ना। बड़े बड़े लोगों के साथ में जॉब, कई लोगों को जॉब चले गए कोविड का पीछे, पिछले 8-10-1 साल से हम लोग देख रहे हैं कि क्या सिचुएशन है। तो एडिशनल सोर्स ऑफ इनकम आज का तारीख में सबका जरूरत है। यदि आप लोगों को, जो भी नए लोग आज देख रहे हो अपॉर्चुनिटी को, आपको मोटिवेट करने की कोई जरूरत नहीं है। आप सिर्फ इतना ही सोचो एडिशनल सोर्स ऑफ इनकम को मुझे जरूरत है कि नहीं। नहीं, अगर गाड़ी में 4 पहिया है, एक में पंचर होने से, अगर स्पेयर व्हील होने से आसान से जा सकता है। आज ये सक्सेस, ये बिजनेस प्रूव हो चुका है, कोई भी कर सकता है, कोई भी एज से कर सकता है, कोई लैंग्वेज से कर सकता है। एंड आपके पास कंपनी है, प्रोडक्ट बनाता है, आपके लिए 100% सेटिस्फेक्शन गारंटी के साथ में दे रहा है, एंड आपका घर तक प्रोडक्ट पहुंचाने के लिए गारंटी भी दे रहा है। मतलब कोई भी इन्वेस्टमेंट नहीं है कोई जगह पे, सिर्फ आपका डिसीजन है, प्रोडक्ट चेंज करना है, अपने लोगों से बात करना है। बात करने से पैसा मिल सकता है, तो आपको मोटिवेशन की क्या जरूरत है ना। आपके लिए सबसे बड़े अपॉर्चुनिटी कल का दिन शाम को 5:30 बजे एमवे कॉर्पोरेशन का 2020 का सबसे बड़ा इवेंट कल शाम को हो रहा है। एंड आपके मोबाइल में या आपका कंप्यूटर में, आपका लैपटॉप में फ्री में आपको देखने मिल रहा है। और आप जीवन में कुछ बदलाव चाहते हो, कोई भी डिसीजन लेने से पहले आप बिजनेस को दोबारा सही ढंग से देखना चाहते हो, कल शाम आप और आपका चाहते लोगों को साथ में बैठ के यूट्यूब में या फेसबुक थ्रू एमवे अपॉर्चुनिटी अचीव किया हुआ लोगों को देखो, सुनो, तो आपको पता चल जाएगा ये बिजनेस कितना महत्वपूर्ण है, आपका जीवन में क्या बदलाव लेके आ सकता है। यानी सब टाइम निकाल के कल का शाम इन्वेस्ट करो, एंड परसों आप डिसीजन ले सकता है ये बिजनेस मेरे लिए है कि नहीं। कम एंड जॉइन अस। थैंक यू। थैंक यू अनिल जी। सो वेलकम। नेक्स्ट फाउंडर एमरेल्स शायद आज नहीं है, लतीफ दा को मैंने देखा नहीं यहाँ पे। सो अभी जैसे उन्नी जी बता रहा है, उन्नी जी जेनेके कथाটো कले जे काइले सन्धिया 5:30 बजात आमार एमवेर सक्सेस सेमिनार आछे आरु एनेकुवा सक्सेस सेमिनार जेतिया होय आछिले आमार टाइमत आमी कलकाता हक दिल्लीत हक आमी बहुत पैसा खर्चा करि आमी যাব লগা হৈছিলে आरु সেই সময়ত आमी जेतिया গৈছিলো तेतिया आमी बिजनेसटुर लजिकत आमी जोৱা नाছিলো, आमी इमाजिनेशन से आमार वर्क কৰা आरम्भ কৰিলে। আপুনি যদি লজিক লগায় হয়তো এই পইণ্টৰ পৰা বি পইণ্টলৈকে আপুনি যাব পাৰিব, কিন্তু আপুনি যদি ইমাজিন কৰিব পাৰে তেতিয়াহলে এনিহুৱেৰ আপুনি পৃথিৱীৰ যিকোনো জায়গাত গৈ কাম কৰিব পাৰিব। যে এই যে ইমাজিনেশনৰ যিটো টাইম আহিলে, দিস ইজ এৰা অফ ইমাজিনেশনস বুলি কয়। আমাৰ যিটো এৰা আছে, আমাৰ যুগ আছে, সেই যুগটো সলনি হৈ গৈছে। আমি ইণ্ডাষ্ট্ৰিয়েল এজ, এগ্ৰিকালচাৰ এজ, ইণ্ডাষ্ট্ৰিয়েল এজ, তাৰপিছত IT এজ আহিলে, তাৰপিছত এতিয়া যিটো যুগ আহিলে এইটোক ইমাজিনেশন যুগ বুলি কয়। যিয়ে ইমাজিন কৰিব পাৰিব তেওঁ সেই জায়গাত পাব। তো কালিৰ সন্ধিয়াটো আমাৰ কাৰণে এটা শুভ সন্ধিয়া হ'ব যদি আমি সেই জায়গাত গৈ সেই মানুহখিনিক চাই এটা ইমাজিনেশনস কৰিব পাৰো যে আমিও হয়, আমি অসমৰ এই জায়গাৰ পৰাও আমি পৃথিৱীৰ সকলো জায়গা কানেক্ট কৰি এটা লাইফ চেঞ্জিং অপৰচুনিটি আমি ক্ৰিয়েট কৰিব পাৰো, আৰু যিটো আমাক এই কৰ্পোৰেচনে দি আছে। তো এইখিনি বিষয়ে আমি অকমান চাবৰ কাৰণে যে কেনেকুৱা এটা গ্লিম্পছ, এটা সৰু বস্তু চাবৰ কাৰণে মই মিষ্টাৰ জুন মোৰ লগত আছে, যি আমাক এই গোটেই বিজনেছটো बैक साइड बैक स्किन हेल्प करी আছে। तो तेওক মই ৰিকুৱেষ্ট কৰিম যাতে এবাৰ গ্লিম্পছটো এবাৰ যদি পাৰে জুনে যদি দেখায়, মই তেওক এবাৰ ৰিকুৱেষ্ট কৰিম। यस, थैंक यू জুন। Ladies and gentlemen, it's time to begin the celebrations. A very warm welcome to all of you. My thanks for what you've done. Namaste, Vanakkam, Salam. Namaste. Your success is Emery's success. Mr. Sonu Sood live joining us from Mumbai. Congratulations. Sonu Nigam.
Thank you, John. Really, it was an amazing event. Hobole goi ase aru moi hokoloke promote koru je kalir khondia to jate apnaloke book korok. Tamane you book your date and time. Kyo apni book koribo nihikile ei business to nohobo. Apni bahut kamor majot korise jodi kalir khondia to kiba karanot apni miss kori jabole nidibo. Everybody ji amar logot Zoomot ase, ji amar logot YouTubeot ase, hokoloke moi monot pelai disu kaile khondia 5:30 বজাত আমি যাতে এই সাকসেস সেমিনাৰটো উপভোগ কৰো আৰু আমাৰ ইমাজিনেশনছটো আমি ঠিক জায়গাত লৈ আহো থ্যাংক ইউ আজি আমি জোৰহাট মিট এইখিনি সময়তে ক্লোজ কৰিব গৈ আছো ইয়াৰ পিছত আমাৰ নেক্সট ফ্ৰাইডে আমি আকৌ সন্ধিয়া 7:30 বজাত নতুন ধৰণে আৰু নতুন ৰূপত আকৌ আহিম আজি যিসকল ব্যক্তিয়ে আমাৰ লগত এই প্ৰগ্ৰামত জয়েন কৰিলে আৰু যি জয়েন কৰিব নোৱাৰিলে সকলোৰে লাইভ সুন্দৰ হওক তাৰে কামনাৰে আজিৰ মিটিংখন আমি ইমানতে ক্লোজ কৰিছো থ্যাংক ইউ everybody thank you all